So students, আজি আমি পঢ়িবলৈ লোৱা টপিকটো হৈছে হেৰিডিটি। ই এটা খুবেই সুন্দৰ আৰু ইন্টাৰেষ্টিং চেপ্টাৰ। আশা কৰোঁ তোমালোকে সকলোৱে মন দি ক্লাছেছখিনি চাম আৰু মই ট্ৰাই কৰিম যাতে যিমান পাৰো ইজিকে তোমালোকক কথাখিনি এক্সপ্লেইন কৰোঁ। তো চাওঁ আহা হেৰিডিটি কি হয়। আমি প্ৰায়ে শুনিবলৈ পাওঁ যে ল'ৰাটো দেখাত মাকৰ নিচিনা বা ছোৱালীজনী দেখা দেউতাকৰ নিচিনা। তোমালোকেও হয়তো শুনিবলৈ পাইছা, নহয় জানো? কিছুমানে হয়তো এনেকেও শুনিবলৈ পাইছা যে চুলিখিনি মাকৰ নিচিনা কিন্তু চকুযোৰ দেউতাকৰ নিচিনা, হয়নে? আৰু কিছুমানে হয়তো এনেকেও শুনিবলৈ পোৱা যে ল'ৰাটো বা ছোৱালীজনী হাইট দেউতাকৰ পৰা পালে কিন্তু স্কিনৰ কালাৰটো মাকৰ পৰা পালে, হয়নে? এই যে কিছুমান গুণ আমি নিজৰ মা দেউতাৰ পৰা পাইছো, সেই বস্তুখিনি কেনেকে পাইছো বা কিয় পাইছো, হয়নে? আৰু কিছুমান আমাৰ বডিত এনেকুৱাওতো কেৰেক্টাৰ্ছ আছে যোনখিনি না মাৰ লগত মিলিছে দেউতাৰ লগত মিলিছে, সেইখিনিনো আমি কাৰ পৰা পাইছো, হয়নে? এই গোটেইখিনি বস্তু আমি কভাৰ কৰিম এই চেপ্টাৰটোত, যাৰ নাম হৈছে হেৰিডিটি। শুনি ইণ্টাৰেষ্টিং লাগিছে নাই? লাগিছে, হয়? এই চেপ্টাৰটো সঁচাই বহুত ইণ্টাৰেষ্টিং হয়। তো চাওঁ আহা আমি কি পঢ়িবলৈ পাওঁ এই চেপ্টাৰটোত, ঠিক আছে? অকে, চ' ফাৰ্ষ্ট অফ অল চোৱা, ইয়াতে মই এখন পিকচাৰ তোমালোকক শ্ব' কৰি থৈছো। এই পিকচাৰখনত কি আছে বাৰু? এটা ফেমিলি মই তোমালোকক দেখাইছো। বিৰাটেই সুন্দৰ ফেমিলি ইয়াতে পিকচাৰখনত আছে। এই পিকচাৰ আছে এহাল পেৰেণ্টছ মানেতো সকলোৱে জানা, আশা কৰিছো। পেৰেণ্টছ মানে হৈছে মাক দেউতাক, হয়? চ' এই পিকচাৰটোত এগৰাকী হৈছে মাক, এজন হৈছে দেউতাক, আৰু এই মাক আৰু দেউতাকৰ এহাল সন্তান আছে, য'ত এজন ল'ৰা আছে আৰু এজনী ছোৱালী আছে, ঠিক আছে? চ' চাইন্টিফিক টাৰ্মত আমি সন্তান বা চাইল্ডক কি বুলি কওঁ জানানে? স্প্ৰিং বুলি কওঁ। মনত ৰাখিম কি হয়, হয়তো তোমালোকে প্ৰথমবাৰ শুনিবলৈ পাইছা ৱৰ্ডটো, মই ইয়াতে লিখি দিছো চোৱা। চাইন্টিফিক টাৰ্মছত আমি সন্তান বা চাইল্ডক কি বুলি কওঁ? অফস্প্ৰিং বুলি কওঁ, ঠিক আছে? কি বুলি কওঁ? স্প্ৰিং বুলি কওঁ, হয়? চ' পেৰেণ্টছৰ আছে, মানে এজন ল'ৰা আৰু এজনী ছোৱালী আছে। এতিয়া চোৱা, এই পিকচাৰটো যদি তোমালোকে কেয়াৰফুলি অবজাৰ্ভ কৰা, কি দেখিবা বাৰু? ল'ৰাটো বা ছোৱালীজনীৰ কি গুণ মাক দেউতাকৰ লগত মিলিছে নেকি? চোৱাচোন, মিলা যেন লাগিছে নেকি? চোৱাচোন, ভালকে অবজাৰ্ভ কৰা আৰু কোৱাচোন কিবা গুণ মিলা যেন লাগিছে নাই বাৰু? চোৱা, আমি যদি কেয়াৰফুলি ল'ৰাটোক অবজাৰ্ভ কৰো, আমি কি দেখিম বাৰু? ল'ৰাটো যোনটো চুলি কালাৰ, মানে হেয়াৰ কালাৰ যোনটো আমি কওঁ, সেইটো কাৰ লগত মিলা যেন লাগিছে? চোৱা, দেউতাকৰ লগত মিলা যেন লাগিছে নে মাকৰ লগত মিলা যেন লাগিছে? অবভিয়াছলি মাকৰ লগত মিলিছে, নহয় জানো? মাকৰ হেয়াৰ কালাৰ মিলিছে, হয়? আৰু যোনটো হেয়াৰ কালাৰ হয়, হেয়াৰ কালাৰটো কাৰ লগত মিলা যেন লাগিছে? চোৱা, ভালকে চোৱা, কাৰ লগত মিলা যেন লাগিছে হেয়াৰ কালাৰটো? মাকৰ নাই মিলা, হয় নাই? মিলিছে, দেউতাকৰ লগত মিলিছে নাই মিলা? মিলিছে। তো ছোৱালীজনী হেয়াৰ কালাৰটো কাৰ লগত মিলিছে? দেউতাকৰ লগত মিলিছে। তো আমি কব যে ল'ৰাটোৱে হেয়াৰ কালাৰ খিনি কাৰ পৰা পাইছে? মাকৰ পৰা পাইছে। আমি এনেকে কব পাৰো নে? পাৰো, হয়নে? আৰু ছোৱালীজনীয়ে হেয়াৰ কালাৰটো কাৰ পৰা পাইছে? চুলিৰ কালাৰটো কাৰ পৰা পাইছে? নিজৰ দেউতাকৰ পৰা পাইছে, নহয় জানো? আমি এনেকেও কব পাৰো, ঠিক আছে? এতিয়া চাওঁ আহা, ডিফাৰেণ্ট এক্সাম্পল, বেলেগ এক্সাম্পল আমি চাইছো, ঠিক আছে? চ' এই এক্সাম্পলটোত, এই পিকচাৰটোত এয়া হৈছে পেৰেণ্টছ, মানে এওঁ হৈছে ফাদাৰ দেউতা আৰু এওঁ হৈছে মাদাৰ মা, আৰু এই পেৰেণ্টছৰ এজন সন্তান মানে স্প্ৰিং হৈছে যোনজন হৈছে এইজন, ঠিক আছে? এতিয়া এই পিকচাৰখন তোমালোকে ভালকে চোৱা আৰু কোৱা অফস্প্ৰিঙৰ কিবা কেৰেক্টাৰ্ছ মাক দেউতাকৰ লগত মিলিছে নে মিলা নাই? ভালকে চোৱা। এই অফস্প্ৰিংটো, এই চাইল্ডটোৰ বা এই বাচ্চাটোৰ কিবা কেৰেক্টাৰ্ছ মাক বা দেউতাকৰ লগত মেচ হোৱা যেন দেখা গৈছে নে বাৰু? চোৱাচোন, গৈছে নাই বাৰু? চোৱা, ভালকে চোৱা, গৈছে, নহয় জানো? প্ৰথমত চোৱা, বাচ্চাটোৰ চুলিখিনিৰ ৰংটো কাৰ লগত মিলা যেন লাগিছে বাৰু? মাকৰ লগত মিলা যেন লাগিছে নে দেউতাকৰ লগত মিলা যেন লাগিছে? চোৱাচোন ভালকে, মাকৰ লগত মিলা যেন লাগিছে, নহয় জানো? হয়নে? অকে, তো ফাৰ্ষ্ট অফ অল আমি চালো চুলিখিনি। এতিয়া যদি তোমালোকক সুধো আইব্ৰ মানে গম পাইছে নে? চেলাৰী, আইব্ৰ কালাৰটো কাৰ লগত মিলা যেন লাগিছে? চোৱা, দেউতাকৰ লগত এক্সাক্টলি সেম লাগিছে নে? দেউতাকৰ লগত মিলা যেন লাগিছে নে? লাগিছে, হয় নাই? আৰু কিবা কেৰেক্টাৰ আছে নে? চোৱাচোন, যোনটো মাক দেউতাকৰ লগত মিলিছে, আছে নে নাই? চোৱাচোন, আছে, হয় নাই? এই মুখখন চোৱা,
বাচ্চাটোৰ মুখখন চোৱাচোন কাৰ লগত মিলিছে মাকৰ লগত মিলিছে নে দেউতাকৰ লগত মিলিছে দেউতাকৰ লগত মিলিছে হয় নাই এইটো একো ডাউটে নাই হয়নে আনডাউটেডলি এইটো কাৰ লগত মেচ হৈছে দেউতাকৰ মুখখনৰ লগত মেচ হৈছে আৰু কিবা ক্যাৰেক্টাৰ চোৱাচোন যোনটো মাক বা দেউতাকৰ পৰা পাইছে বাচ্চাটোৱে নাকটো চোৱা নাকটো কাৰ লগত মিলিছে মাকৰ লগত মিলিছে নে দেউতাকৰ লগত মিলিছে চোৱাচোন চোৱা ভালকে চোৱা বাচ্চাটোৰ নাকটো কাৰ লগত মিলিছে মাকৰ লগত মিলিছে নহয় জানো মাকৰ লগত মিলা যেন লাগিছে নাই দেউতাকৰ নাকটোতো কমপ্লিটলি বেলেগ হৈ গৈছে হয়নে সো এই বাচ্চাটোৰ নাকটো যোনটো হয় এই নাকটো কাৰ লগত মিলা যেন লাগিছে মাকৰ লগত মিলা যেন লাগিছে হয় নাই আৰু কিবা মেচ হৈছে নেকি চোৱাচোন আৰু কিবা মেচ হৈছে নে ধৰিব পৰা নাই চাগে হয় নাই এই ল'ৰাটোৰ চকুৰ ষ্ট্ৰাকচাৰটো চোৱা বা শেপ যোনটো আমি কওঁ চকুৰ আকাৰটো এইটো কাৰ লগত মিলা যেন লাগিছে মাকৰ লগত মিলা যেন লাগিছে নে দেউতাকৰ লগত মিলা যেন লাগিছে চোৱাচোন ভালকে দেউতাকৰ লগত মিলা যেন লাগিছে হয়নে তোমালোকে হয়তো কবও পাৰিছা বা বুজিও পাইছা যে এই বাচ্চাটোৰ যোনটো চকুৰ আকাৰ বা চকুৰ ষ্ট্ৰাকচাৰ বা চকুৰ শেপ আমি যোনটো কওঁ সেইটো কাৰ লগত মিলা যেন লাগিছে দেউতাকৰ লগত মিলা যেন লাগিছে হয়নে নহয় তো আমি কব পাৰো যে বাচ্চাটোৱে চুলিৰ ৰংটো কাৰ পৰা পাইছে মাকৰ পৰা পাইছে চেলাউনটো কাৰ পৰা পাইছে দেউতাকৰ পৰা পাইছে মুখৰ শ্বেপটো কাৰ পৰা পাইছে এই পাৰ্টৰ শ্বেপটো কাৰ পৰা পাইছে দেউতাকৰ পৰা পাইছে নাকটো কাৰ পৰা পাইছে মাকৰ পৰা পাইছে আৰু চকুৰ ষ্ট্ৰাকচাৰটো আই ষ্ট্ৰাকচাৰটো ক'ৰ পৰা পাইছে দেউতাকৰ পৰা পাইছে নহয় জানো ওকে সো বাচ্চায়ে যে কিছুমান গুণ মাক বা দেউতাকৰ পৰা পায় সেইটোকে কি বুলি কয় হেৰিডিটি বুলি কয় সেইটোকে কি বুলি কয় হেৰিডিটি বুলি কয় বুজি পাইছে সো হেৰিডিটি মানে কি হৈছে হেৰিডিটি মানে হৈছে ট্ৰান্সমিশন অফ ক্যাৰেক্টাৰ সো আমি এটা ওয়ার্ড ইউজ কৰিছো চোৱা ট্ৰান্সমিট বা ট্ৰান্সমিশন মানে কি জানানে মানে যোৱা এটাৰ পৰা আনটোলৈ যোৱা ঠিক আছে কি গৈছে ট্ৰান্সমিট অফ কি হৈছে ক্যাৰেক্টাৰছ মানে ক্যাৰেক্টাৰ মানে কি গুণ নহয় জানো ক্যাৰেক্টাৰ মানে বাচ্চাটো কিছুমান গুণ ক'ৰ পৰা আহিছে মাক আৰু দেউতাকৰ পৰা আহিছে তো এই আহিছে যে সেইটো বুজাবৰ কাৰণে আমি কি ৱৰ্ড ইউজ কৰিছো ট্ৰান্সমিট আৰু কি আহিছে গুণবোৰ আহিছে গুণ কিছুমান আহিছে সো সেই গুণটো বুজাবৰ কাৰণে আমি কি ইউজ কৰিছো ক্যাৰেক্টাৰ ৱৰ্ডটো ইউজ কৰিছো ঠিক আছে সো হেৰিডিটি মানে কি হৈছে ট্ৰান্সমিশন অফ ক্যাৰেক্টাৰছ হ'ব এতিয়া ট্ৰান্সমিশন অফ ক্যাৰেক্টাৰছটো কাৰ পৰা হৈছে পেৰেণ্টছৰ পৰা হৈছে হয় নাই গালে হৈছে সন্তানলৈ হৈছে মানে পেৰেণ্টছ টু অফস্প্ৰিং মই অলৰেডি কৈছো ন সায়েন্সত এইটো বাচ্চাটোক কি বুলি কয় অফস্প্ৰিং বুলি কয় হয় নাই আৰু মাক দেউতাকক কি বুলি কয় পেৰেণ্টছ বুলি কয় নহয় জানো সো ক্যাৰেক্টাৰটো ক'ৰ পৰা ট্ৰান্সমিট হৈছে মাক দেউতাকৰ পৰা বাচ্চালৈ ট্ৰান্সমিট হৈছে নহয় জানো ওকে এতিয়া তোমালোকে কথা কোৱাচোন তোমালোকৰ বডিত থকা সকলোবোৰ গুণ বা সকলোবোৰ চৰিত্ৰ বা ক্যাৰেক্টাৰ কি সদায় কি মা দেউতাৰ পৰাই পাইছানে মানে তোমাৰ বডিৰ যি সব ক্যাৰেক্টাৰ বা গোটেইখিনি গুণ আমি মা দেউতাৰ পৰা পাইছো নে এনেকে কি গুণ আমাৰ বডিত আছে যোনটো না আমি মাৰ পৰা পাইছো না আমি দেউতাৰ পৰা পাইছো সেনেকুৱা চাগে কিছুমান আছে কিছুমানৰ থাকিব কিছুমানৰ নাথাকিবও পাৰে তো সেই বস্তুটো বুজাবৰ কাৰণে মই ইয়াতে এটা বেলেগ এক্সাম্পল দিছো চোৱা এই পিকচাৰটো চোৱা এই পিকচাৰটো চোৱা কেয়াৰফুলি অবজাৰ্ভ কৰা এইটো এটা ফ্যামিলি হয় এই ফ্যামিলিটোত হৈছে এয়া পেৰেণ্টছ মানে দেউতা আৰু হৈছে মা আৰু এইটো হয় বাচ্চাটো মানে অফস্প্ৰিং এই অফস্প্ৰিংটোৱে কি কি ক্যাৰেক্টাৰছ মাক দেউতাকৰ পৰা পাইছে চোৱা প্ৰথমে যদি তুমি ভালকে চোৱা তোমালোকে দেখিবলৈ পাবা যে বাচ্চাটো হাঁহি দিলে মুখৰ ষ্ট্ৰাকচাৰ যোনটো হয় শেপ যোনটো লয় সেইটো কাৰ লগত মেচ হৈছে দেউতাকৰ লগত মেচ হৈছে আমাৰোতো হয় কেতিয়াবা হয় নে নহয় আমাৰো কিছুমানে হয়তো শুনিবও পাইছা যে হাঁহি দিলে গোটেইজনী মইতো প্ৰায়ে শুনিবলৈ পাওঁ এইটো কথা যে হাঁহি দিলে গোটেইজনী মাকে আৰু হয় নাই সেই তেনেকে ইও হাঁহি দিলে গোটেইটো কি দেউতাকে আৰু হয়নে তো হাঁহি দিলে বাচ্চাটো হাঁহি দিলে যোনটো মুখৰ শেপ বা ডিজাইন ফৰ্ম হয় সেইটো কাৰ লগত মেচ হৈছে নিজৰ দেউতাকৰ লগত মেচ হৈছে দেখিছা ওকে আৰু কি ক্যাৰেক্টাৰ মেচ হৈছে বাৰু চোৱাচোন মাক বা দেউতাকৰ লগত তোমালোকে যদি চোৱা এই বাচ্চাটোৰ চকুৰ শেপটো চোৱা এই চকুৰ যোনটো আকাৰ বা ডিজাইন বা শেপ ষ্ট্ৰাকচাৰ যিয়ে কোৱা এইটো কাৰ লগত মেচ হোৱা যেন লাগিছে বাৰু মাকৰ লগত মেচ হোৱা যেন লাগিছে নে দেউতাকৰ লগত মেচ হোৱা যেন লাগিছে কাৰ লগত মেচ হোৱা যেন লাগিছে এইটো
মাকৰ চকুকেইটা দেখিছানে অকমান গোল টাইপৰ কিন্তু দেউতাকৰ কেনেকুৱা হয় চোৱা দেউতাকৰ চকু ভাল কিন্তু সেই ল'ৰাটোৰ চকুযোৰৰ নিচিনা নহয় জানো এই ল'ৰাটোৱে এই চকুৰ ডিজাইনটো ক'ৰ পৰা পাইছে মাকৰ পৰা পাইছে নে দেউতাকৰ পৰা পাইছে বাৰু অবভিয়াছলি দেউতাকৰ পৰা পাইছে হয়নে নহয় মানে এই বাচ্চাটোৱে হাঁহি দিলে মুখৰ যোনটো ডিজাইন হয় এই ডিজাইনটো কাৰ পৰা পাইছে দেউতাকৰ পৰা পাইছে চকুৰ যোনটো শ্বেপ হয় সেইটো কাৰ পৰা পাইছে দেউতাকৰ পৰা পাইছে কিন্তু চকুৰ যোনটো কালাৰ হয় এই চকুৰ কালাৰটো কাৰ পৰা পাইছে চোৱাচোন চকুৰ কালাৰটো কিন্তু অকনমান মাকৰ লগত মিলিছে নহয় জানো চোৱা দেউতাকৰ চকুযোৰ ভালকে অবজাৰ্ভ কৰা কালাৰটো কি হয় ব্লু কালাৰ হয় নে কিন্তু বাচ্চাটোৰ কি হয় ব্লু নহয় তো অকমান চিমিলাৰ কাৰ লগত হৈছে মাকৰ লগত হৈছে ন অকমান চিমিলাৰিটি কাৰ লগত আছে মাকৰ লগত আছে হয়নে ওকে এতিয়া চোৱা এই বাচ্চাটোৰ কিবা এনেকুৱা কেৰেক্টাৰ আছে নেকি যোনটো মাকৰ লগতো মিলা নাই বা দেউতাকৰ লগতো মিলা নাই চোৱাচোন এনেকুৱা কিবা কেৰেক্টাৰ আছে নেকি যোনটো মাকৰ লগতো মিলা নাই বা দেউতাকৰ লগতো মিলা নাই ভালকে অবজাৰ্ভ কৰাচোন চোৱা কোৱা মোক মাকৰ লগতো মিলা নাই যোনটো দেউতাকৰ লগতো মিলা নাই এনেকুৱা কিবা কেৰেক্টাৰ আছে নেকি ডেফিনেটলি আছে ডেফিনেটলি আছে তোমালোকে যদি এই বাচ্চাটোৰ বা এই অফস্প্ৰিংটোৰ হেয়াৰ কালাৰটো চোৱা এই হেয়াৰ কালাৰটো কাৰ লগত মিলিছে দেউতাকৰ লগত মিলিছে নে নাই মিলা মাকৰ লগত মিলিছে নে নাই মিলা মাকৰ যেটা হেয়াৰ কালাৰ হয় এই হেয়াৰ কালাৰটো কি হয় ব্লণ্ড টাইপৰ কিন্তু বাচ্চাটোৰ হেয়াৰ কালাৰটো কি হয় এই কালাৰটোতকে ডাৰ্ক হয় তাৰমানে এই যোনটো হেয়াৰ কালাৰটো বাচ্চাটোৰ আছে এই হেয়াৰ কালাৰটো ক'ৰ পৰা আহিল তেন্তে মাকৰ পৰা অহা নাই দেউতাকৰ পৰা অহা নাই আহিল ক'ৰ পৰা সো যদি কিবা কেৰেক্টাৰ বাচ্চাটোৰ মাক দেউতাকৰ লগত মিলা নাই তো আমি এইটো বুজিব লাগিব যে হয়তো এই কেৰেক্টাৰটো বাচ্চাটোৱে নিজৰ গ্ৰেণ্ড পেৰেণ্টছৰ পৰা পাইছে গ্ৰেণ্ড পেৰেণ্টছ মানে বুজি পাইছানে কোন হয় বাৰু ককা আইতা তো যদি কিবা কেৰেক্টাৰ এটা বাচ্চাই নিজৰ মাক দেউতাকৰ পৰা নাই পোৱা তেতিয়াহ'লে কাৰ পৰা পাব পাৰে গ্ৰেণ্ড পেৰেণ্টছৰ পৰা পাব মানে ককা আইতাকৰ পৰা পাব পাৰে বা যদি ককা পোৱা নাই হয়তো মাক দেউতাকৰ পৰা পাব পাৰে মানে গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছৰ পৰা পাব পাৰে ঠিক আছে চ' কিছুমান কেৰেক্টাৰ বাচ্চাৰ মনত ৰাখিবা মাক দেউতাকৰ পৰা নাপাবও পাৰে সেই বংশটোৰ বেলেগ কাৰোবাৰ পৰাও পাব পাৰে মানে আগৰ জেনেৰেশ্যনৰ ঠিক আছে ইয়াতে মই এটা ৱৰ্ড ইউজ কৰিছো চোৱা জেনেৰেশ্যন আগৰ জেনেৰেশ্যন বুলি কৈছো ন তো মেমে পটকে কৈ দিলে এইটো ৱৰ্ড জেনেৰেশ্যন তো জেনেৰেশ্যন কি হয় এতিয়া মাথা খজুৱাই দিছা নেকি চাগে কোনোবাই হা নখজুৱাবা মই বুজাই দিম জেনেৰেশ্যন কি হয় ঠিক আছে চ' জেনেৰেশ্যন ৰিলেটেড মানে আমাৰ লাইফৰ লগত ঠিক আছে তো তোমালোকে সকলোৱে বা যদি তোমালোকে এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে অবভিয়াছলি এইটো একদম 100% চিয়ৰ হৈ মই ক'ব পাৰো যে তোমালোক সকলোৱে স্মাৰ্টফোন ইউজ কৰি আছা নহয় জানো স্মাৰ্টফোন ইউজ কৰি আছা তোমালোকে আৰু স্মাৰ্টফোন ইউজ যে কৰিছা ইণ্টাৰনেটটো ইউজ কৰিছাই সেইটো কাৰণেতো এই এপত তুমি ভিডিঅ'টো দেখিছা নহয় জানো চ' ইণ্টাৰনেট যে আমি ইউজ কৰিছো বা তোমালোকে যে ইউজ কৰি আছা এতিয়া তো এটা টাইমত শুনিছিলানে বাৰু ইণ্টাৰনেট 2G চলিছে 2G চলিছে হয়নে 2G চলিছিলে ইণ্টাৰনেট হয়নে তো 2Gৰ পিছত লাহেকে কি আহিলে 3G আহিলে হয় নে নহয় 2G চলিছিলে এটা টাইমত অকমান শ্ল' আছিলে তাৰ পৰা অকণমান ফাষ্ট হ'ল সেইটো 3G আহিলে 3Gৰ পিছত কি আহিলে 4G আহিলে এতিয়া হয়তো বহুতে বা কিছুমানে 4G ইউজ কৰিছা এতিয়া 5Gও আহিলে চ' হয়তো কিছুমানে 5Gও ইউজ কৰিছা হয়নে চ' এই জি যে মই লিখিছো এই জিটো কি হয় বাৰু এই জিটোৱে হৈছে জেনেৰেশ্যন মানে এটাৰ পিছত এটা আহি আছে জেনেৰেশ্যন এইটোকে কয় জেনেৰেশ্যন ঠিক আছে তো এই বস্তুটো যদি এতিয়া আমাৰ লগত ৰিলেট কৰো আমাৰ লগত যদি এই বস্তুটো আমি ৰিলেট কৰো তেতিয়াহ'লে কি হ'ব জানা মই বুজাই আছো বা কি হ'ব আমাৰ লগত যদি এইটো বা হেৰিডিটিৰ ক্ষেত্ৰত যদি আমি এইটো ৰিলেট কৰিব বিচাৰো তো কি হ'ব জানানে আমি এইটো বস্তু ইংলিছত কি বুলি কয় আছ হয়নে চ' আমাক কোনে জন্ম দিছে আমাক কোনে জন্ম দিছে আমাক কোনে জন্ম দিছে ভগৱানে বুলি কৈ নিদিবা হয় নে ভগৱানে জন্ম নাই দিয়া আমাক কোনে জন্ম দিছে পেৰেণ্টছে জন্ম দিছে নহয় জানো চ' আমি ক'ৰ পৰা জন্ম লাভ কৰিছো আমাৰ পেৰেণ্টছৰ পৰা ৰাইট আমাৰ পেৰেণ্টছক কোনে জন্ম দিছে বাৰু আমাৰ পেৰেণ্টছ কোনে জন্ম দিছে কোৱাচোন সেইটোতো গম পাইছা কোনে জন্ম দিছে কোনে জন্ম দিছে জানানে নাজানা গ্ৰেণ্ড পেৰেণ্টছ মানে আমাৰ ককা আইতাই জন্ম দিয়া নাই জানো
আমাৰ পেৰেণ্টছক কোনে জন্ম দিছে আমাৰ ককা আইতাই অবভিয়াছলি হয় নে নহয় সো সেই তেওঁলোকক আমি ইংলিছত কি বুলি কওঁ ককা আইতা মানে গ্ৰেণ্ড পেৰেণ্টছ ঠিক আছে আমাৰ গ্ৰেণ্ড পেৰেণ্টছক কোনে জন্ম দিছে আজু ককা আজু আইতা সো এই আজু ককা আজু আইতাক ইংলিছত কি বুলি কয় জানানে জানানে নাজানা হয়তো কিছুমানে জানা কিছুমানে নাজানা হয়নে গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ বুলি কয় গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ বুলি কয় গ্ৰেণ্ড পেৰেণ্টছৰ পেৰেণ্টছক কি বুলি কয় গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ বুলি কয় আৰু আজু আজু আইতাৰ মাক দেউতাকক কি বুলি কয় গ্ৰেট গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ ইয়াৰ আগত আৰু এটা যদি গ্ৰেট লগাই দিয়া সেইটো হ'ব আজু ককাৰ মাক দেউতাক ঠিক আছে এতিয়া মই এইটো যে দেখাইছো এইটো কি হয় জানানে এইকেইটাই হৈছে একো একোটা জেনেৰেশ্যন এইটোৱে হৈছে একো একোটা জেনেৰেশ্যন মানে আমি হৈছো এটা ডিফাৰেণ্ট জেনেৰেশ্যন আমাৰ পেৰেণ্টছ হৈছে এটা ডিফাৰেণ্ট জেনেৰেশ্যন আমাৰ পেৰেণ্টছক যোনে জন্ম দিছে আমাৰ গ্ৰেণ্ড পেৰেণ্টছ সেই গ্ৰেণ্ড পেৰেণ্টছ হৈছে এটা ডিফাৰেণ্ট জেনেৰেশ্যন আৰু আমাৰ গ্ৰেণ্ড যোনে জন্ম দিছে গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ এই গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ হৈছে এটা ডিফাৰেণ্ট জেনেৰেশ্যন কথাখিনি ৰিলেট কৰিব পাৰিছা জেনেৰেশ্যনটো বুজি পাইছানে কি হয় জেনেৰেশ্যন মানে কি জেনেৰেশ্যন মানে হৈছে আমাৰ পেৰেণ্টছ এটা ডিফাৰেণ্ট জেনেৰেশ্যন যেনেকে আমি এটা ডিফাৰেণ্ট জেনেৰেশ্যন মানে এটাৰ পিছত এটা আহি আছে ন এটাৰ পিছত এটা কি হৈছে আহি আছে ফাৰ্ষ্টতে গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ আছিলে গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছৰ জামানাত আমাৰ পেৰেণ্টছ বা আমি নাছিলো হয়নে নহয় সো এইটো হৈছে এটা ডিফাৰেণ্ট জেনেৰেশ্যন তাৰপিছত এওঁলোকে জন্ম দিলে কাক আমাৰ গ্ৰেণ্ড পেৰেণ্টছক জন্ম দিলে আমাৰ পেৰেণ্টছে জন্ম দিলে আমাক এইটো হৈছে কি এটা জেনেৰেশ্যন এইখিনি এটা ডিফাৰেণ্ট ডিফাৰেণ্ট জেনেৰেশ্যন এইটো এটা ডিফাৰেণ্ট জেনেৰেশ্যন এইটো এটা ডিফাৰেণ্ট জেনেৰেশ্যন এইটো এটা ডিফাৰেণ্ট জেনেৰেশ্যন এইটো এটা ডিফাৰেণ্ট জেনেৰেশ্যন বুজি তো এইখিনিলৈকে হয়তো তোমালোকে বুজি পাইছা যে আমাৰ পেৰেণ্টছ আৰু আমি কিন্তু ছেইম জেনেৰেশ্যনৰ নহয় হয় জানো আমাৰ পেৰেণ্টছ আৰু আমি ছেইম জেনেৰেশ্যনৰ হয় নে ডিফাৰেণ্ট জেনেৰেশ্যনৰ হয় বাৰু আমাৰ পেৰেণ্টছ আৰু আমি ডিফাৰেণ্ট জেনেৰেশ্যনৰ হয় এতিয়া এইটো চোৱা এই এক্সাম্পলটোত এইকেইটা কি আছিলে এইহাল কি আছিলে পেৰেণ্টছ আছিলে নাই এইহাল কি আছিলে পেৰেণ্টছ আছিলে আৰু এই বাচ্চাটো কি বুলি কৈছিলো মই ইংলিছত কি বুলি কয় সায়েন্সত কি বুলি কয় বুলি কৈছিলো অফস্প্ৰিং হয় নাই তো এই বাচ্চাটো কি হয় অফস্প্ৰিং ওকে এইখিনি মুচি দিছো আই হোপ এইখিনি তোমালোকে বুজিয়ে পালা মই এইখিনি ৰাব কৰি দিছো হা এইখিনি মানে ইমান লিখিবলগীয়া একো নাই সেইকাৰণে মই ৰাব কৰি দিছো মই এতিয়া তোমালোকক বুজাব বিচাৰিছো এই বাচ্চাটো যে আছিলে এই বাচ্চাটোক আমি কি বুলি কওঁ অফস্প্ৰিং সায়েন্সত আমি কি বুলি কওঁ বুলি কৈছো অফস্প্ৰিং নহয় জানো তো এই অফস্প্ৰিং এটা ডিফাৰেণ্ট জেনেৰেশ্যনৰ হয় আৰু পেৰেণ্টছ এটা ডিফাৰেণ্ট জেনেৰেশ্যনৰ হয় মনত ৰাখিবা তাৰ মানে এতিয়ালৈকে আমি কি দেখিছো জানানে এই ফাৰ্ষ্ট লাইটটো হওক এই ফাৰ্ষ্টটো হওক বা ছেকেণ্ডটো হওক বা থাৰ্ডটো হওক আমি দেখিছো যে মাক পৰা কিছুমান গুণ কলে যায় বাচ্চালৈ যায় সন্তানলৈ যায় নহয় জানো আৰু সেই সন্তানলৈ যোৱাটোকে কি বুলি কয় মাক দেউতাকৰ কিছুমান গুণ যে সন্তানটোলৈ গৈছে সেইটোকে কি বুলি কয় হেৰিডিটি বুলি কয় এতিয়া যদি তোমালোকক কোনোবাই হেৰিডিটিৰ ডেফিনেশ্যনটো সুধে নককে সুধি দিলে হোৱাট ডু ইউ মিন বাই হেৰিডিটি তো সেইটোতো জানিব লাগিব ন বুজি পালে নহব নহয় এই বস্তুটো কব জানিব লাগিব নহয় জানো বা লিখিব জানিব লাগিব এক্সামত হয় নে নহয় সো লিখিবা কেনেকৈ লিখিবা কোনে কৈছো কেনেকৈ লিখিবা এনেকৈ লিখিবা তোমালোকে ডেফিনেশ্যন হয় এইটো হেৰিডিটিৰ সো what do you mean by heredity বুলি যদি তোমালোকক কোনোবাই সুধে তো তোমালোকে কি বুলি লিখিবা কি বুলি কবা এনেকে the transmission characters from the parents to their offsprings is called heredity ট্ৰান্সমিশন মানে কি গৈছে কি গৈছে ক্যাৰেক্টাৰ্স গৈছে ক্যাৰেক্টাৰ্স মানে কি গুণ মানে চুলিৰ ৰং নাকৰ আকাৰ চকুৰ আকাৰ এইবোৰ কি হয় ক্যাৰেক্টাৰ্স যোনটো আমি অসমীয়াত গুণ বুলি কওঁ নহয় জানো সো কাৰ পৰা গৈছে ফ্ৰম পেৰেণ্টছ কালৈ গৈছে অফস্প্ৰিং ঠিক আছে কি হৈ আছে ইয়াত কিবা গৈ আছে কি গৈ আছে ক্যাৰেক্টাৰ্স গৈ আছে কাৰ গৈ আছে পেৰেণ্টছৰ পৰা কালৈ গৈ আছে অফস্প্ৰিংলৈ সিম্পল ঠিক আছে এটোকে কি বুলি কয় হেৰিডিটি বুলি কয় বুজি পাইছা সকলোৱে ওকে সো ইয়াৰ লগতে মই আৰু এটা বস্তু এক্সপ্লেইন কৰিলো তোমালোকে হয়তো বুজিলা অলৰেডি মনত থাকিল কিন্তু হলেও মই ডেফিনেশ্যনটো দি দিছো অফস্প্ৰিং বা প্ৰজেনিৰ অফস্প্ৰিং মানে কি চোৱা অফস্প্ৰিং প্ৰজেনি ৰেফাৰ্স মানে অফস্প্ৰিঙৰ আৰু এটা নাম হৈছে প্ৰজেনি এটা বাচ্চাক আমি সাইন্টিফিক টাৰ্মছত অফস্প্ৰিং বুলিও ক'ব পাৰো বা প্ৰজেনি বুলিও ক'ব পাৰো কেতিয়াবা কোৱেশ্চন পেপাৰত চাইল্ড বুলি সায়েন্সতো তোমালোকৰ চাইল্ড বুলি নিদিবয়ে মোস্টলি অফস্প্ৰিং বুলিয়ে দিব হয়তো আৰু যদি অফস্প্ৰিং বুলি নিদি প্ৰজেনি বুলিও দিয়ে তেতিয়াও মনত ৰাখিব যে হে সেম কথাই বুজাইছে অফস্প্ৰিং আৰু প্ৰজেনি দুটা মানেই হৈছে বাচ্চা ঠিক আছে
progeny refers to the children or young of a person, animal, or plant. অফস্প্ৰিং বুলি ক'লে এতিয়া চোৱা মই বাৰে বাৰে তোমালোকৰ অফস্প্ৰিঙৰ তোমালোকৰ এক্সাম্পল দি আছো মানুহৰ পিকচাৰ দেখাই দেখাই ন তো তোমালোকে হয়তো এনেকেও ভাবিব পাৰা যে মানুহৰ বাচ্চাকে অফস্প্ৰিং বুলি কয় সেনেকুৱা নহয় আচলতে যিকোনো লিভিং অৰ্গেনিজমৰ বাচ্চাকে কি বুলি কয় অফস্প্ৰিং বুলি কয় সেই লিভিং অৰ্গেনিজমটো মানুহ হ'ব পাৰে সেই লিভিং অৰ্গেনিজমটো যিকোনো এনিমেল হ'ব পাৰে লিভিং অৰ্গেনিজমটো প্লান্টটো হ'ব পাৰে মানে প্লান্টৰ যদি এটা নতুন পুলি ওলাই সেই পুলিটো কি হ'ব পাৰে অফস্প্ৰিং বুলিয়ে ক'ব ঠিক আছে so it is used to describe the next generation or descendants of a specific organism. The offspring বুলি ক'লে আগৰ জেনাৰেশ্যনটো নহয় offspring কি হ'ব পিছৰ জেনাৰেশ্যনটো নহয় জানো আমি যে জেনাৰেশ্যনটো যে মই তোমালোকক বুজাইছিলো এতিয়া সো অফস্প্ৰিং বুলি ক'লে কেতিয়াও এইটো নহয় যে আগৰ জেনাৰেশ্যনটো মিন কৰিছে মানে পিছৰ জেনাৰেশ্যনটো মানে বুজি পাইছা নে কি এই লাইনটোৰ মিনিংটো কি বুজি পাইছা ইটস ইউজড টু ডেসক্ৰাইব next generation or descendants of a specific organism মানে next generation টোকে offspring বুলি কয় যেনেকে মোৰ grandparentsৰ offspring কোন হয় আমাৰ parents হয় parentsৰ offspring আমি হয় উল্টা নহয় মানে কেতিয়া আমাৰ offspring কেতিয়া আমাৰ parents হ'ব নোৱাৰে বুজি পাইছা বা আমাৰ parents কেতিয়াও আমাৰ ককা আইতা হ'ব নোৱাৰে next generation টোকে offspring বুলি কয় বুজি পাইছা নে মানে বাচ্চা হ'ব মানে বাচ্চা অবভিয়াসলি কি হ'ব নেক্সট জেনাৰেশ্যনে হ'ব হয় নাই আৰু মই অলৰেডি ক'লোৱে অফস্প্ৰিং বা প্ৰজেনি মানে কি হয় বাচ্চা হয় তো নেক্সট জেনাৰেশ্যনটোৱে হ'ব এইটো বহুত ইম্পৰ্টেণ্ট ৱৰ্ড এটা ইয়াতে ইউজ হৈছে চোৱা নেক্সট জেনাৰেশ্যন আগৰ জেনাৰেশ্যন নহয় অফস্প্ৰিং সদায় নেক্সট জেনাৰেশ্যন বুজায় ঠিক আছে চ' এইখিনিলৈকে আমি কি বুজিলো এইখিনিলৈকে আমি বুজিলো যে কিছুমান কেৰেক্টাৰ দেউতাৰ পৰা আমালৈ ফ্ল' হয় বা আহে আৰু সেইটোকে কি বুলি কয় হেৰিডিটি বুলি কয় তো আহে কেনেকৈ সেইটোও জানিব লাগিব সেইটো ইম্পৰ্টেণ্ট আমি এইটো বুজিলো যে কিছুমান কেৰেক্টাৰ্ছ আহে বাট কেনেকৈ আহে তো তাৰ কাৰণে আমি ফাৰ্ষ্টতে জানিব লাগিব অকণমান ৰিপ্ৰডাকশ্যনৰ বিষয়ে হয়নে চ' আমি কেনেকে জন্ম লাভ কৰিলো বাৰু বা তোমালোকে কেনেকে জন্ম ললা বাৰু কেনেকে জন্ম হলা তোমালোক বা আমি কেনেকে জন্ম হৈছো বাৰু কোৱাচোন আমি কেনেকে জন্ম হৈছো আমি জন্ম হৈছো ৰিপ্ৰডাকশ্যনৰ দ্বাৰা নহয় জানো আমাৰ পেৰেণ্টছে ৰিপ্ৰডিউচ কৰি আমাক জন্ম দিছে আমি জন্ম লাভ কৰিছো কাৰণ আমাৰ পেৰেণ্টছে ৰিপ্ৰডাকশ্যন কৰিছে হয় নে নহয় বুজি পাইছা চ' সময়ত কি হয় জানানে এটা বহুত ইম্পৰ্টেণ্ট ইভেন্ট হয় ৰিপ্ৰডাকশ্যনৰ সময়ত এটা বহুত ইম্পৰ্টেণ্ট ইভেন্ট হয় যোনটোক আমি নাম দিওঁ DNA কপিং বা কপিং অফ DNA এতিয়া মই এটা ৱৰ্ড দেখিছো চোৱা DNA এই DNA যোনটো হয় এই DNAটো সকলোবোৰ লিভিং অৰ্গেনিজমৰে শৰীৰত থাকে মনত ৰাখিবা এই DNA যোনটো মই লিখিছো এই বস্তুটো এইটো এটা এনেকুৱা বস্তু যোনটো সব লিভিং অৰ্গেনিজমৰে বডিত আছে মোৰ বডিত আছে তোমাৰ বডিত আছে তোমাৰ মা দেউতাৰ বডিত আছে ঠিক আছে তোমালোকৰ ছাৰ মেমৰ বডিত আছে ঠিক আছে তোমাৰ পেৰেণ্টছৰ বডিত আছে ঠিক আছে সো DNA এটা এনেকুৱা বস্তু যোনটো লিভিং অৰ্গেনিজম সবৰে বডিত থাকে আৰু ৰিপ্ৰডাকশ্যনৰ সময়ত কি হয় জানানে আমাৰ পেৰেণ্টছ যিহেতুকে আমাৰ পেৰেণ্টছে আমাক ৰিপ্ৰডিউচ কৰিছে আমি আমাৰ পেৰেণ্টছৰ পৰা জন্ম লাভ কৰিছো চ' ৰিপ্ৰডাকশ্যন সময়ত কি হয় আমাৰ পেৰেণ্টছ DNA হয় পেৰেণ্টছৰ বডিত থকা DNA মানে মোৰ মা বা দেউতা বা তোমালোকৰ মা বা দেউতাৰ বডিত যোনটো DNA থাকে এই DNAটো কি হয় জানা ৰিপ্ৰডাকশ্যনৰ সময়ত কপি হয় কপি মানে বুজি পাইছা নে কি কপি বুজি পাইছা কি কেতিয়াবা যে আমি পেন ড্ৰাইভটো দি পিনে আমি ফ্ৰেণ্ডক কওঁ নে নাই মুভিখন কপি কৰি দি দিবি বা গানটো কপি কৰি দি দিবি কওঁ নে নকওঁ চ' সেইটো কপি বুজি পালা আৰু সাপোজ তোমালোকক কিবা অফিচিয়েল কামৰ কাৰণে সাপোজ তোমালোকৰ আধাৰ কাৰ্ডখন কোনোবাই খুজিলে তো তোমালোকে কি কৰিবা অৰিজিনেল আধাৰ কাৰ্ডখন দি দিবা নেকি ছাৰ এখন লওক মোক নালাগে আৰু সেইটোতো নহয় তোমালোকে কি কৰা নৰ্মেলি তোমালোকে কি কৰা সেই অৰিজিনেল আধাৰ কাৰ্ডটো বা যি ডকুমেণ্টছ খোজে তোমালোকে অৰিজিনেল ডকুমেণ্টছটো জেৰক্স কৰি পিনে তোমালোকে দি দিয়া নহয় জানো সেই জেৰক্স কৰাটোকে কি বুলি কয় কপি হয়নে সেইটোকে আমি কি বুলি কওঁ কপি বুলি কওঁ তো ডিউৰিং ৰিপ্ৰডাকশ্যন মানে ৰিপ্ৰডাকশ্যনৰ সময়ত আমাৰ পেৰেণ্টছ বডিত থকা DNAটো কি হয় কপি হয় মানে আমাৰ পেৰেণ্টছৰ বডিত কি হয় আমাৰ পেৰেণ্টছৰ বডিত কি হয় বাৰু DNAটো কপি হয় তাৰমানে দেখিছা আমাৰ পেৰেণ্টছৰ বা আমাৰ বডিটো ভিতৰতো কি হয় জেৰক্স মেচিন টাইপৰ কাম চলি আছে ইয়াতে হয়নে নহয় আমাৰ বডিৰ ভিতৰতো জেৰক্স মেচিন টাইপৰ কাম চলি আছে হয়নে বস্তু এটা কপি হৈ আছে বডিৰ ভিতৰত চোৱা না কি চমৎকাৰী কথা হয় এইটো হয়নে চ' মনত ৰাখিবা ৰিপ্ৰডাকশ্যনৰ সময়ত আমাৰ পেৰেণ্টছৰ বডিত থকা DNAটো কপি হয়
কপি হোৱা মাত্ৰকে কি হ'ব আৰু এটা ওলাই যাব জেৰক্স, যেনেকে তোমালোকে জেৰক্স মেচিনত অৰিজিনেল ডকুমেণ্টটো দিয়া, এইফালে কি ওলাই যায়, এটা নতুন কপি ওলাই যায় নাই, যোনটো একজেক্ট চেম হয় অৰিজিনেলটোৰ লগত, হয়নে? তো তেনেকে আমাৰ পেৰেণ্টছ ডিএনএটো যেতিয়া কপি হ'ব, তেতিয়া কি হ'ব, পেৰেণ্টছৰ ডিএনএটো কপি হোৱা মাত্ৰকে আৰু এটা ডিএনএ ফৰ্ম হ'ব নে নহ'ব? চ' এই ফৰ্ম হোৱা ডিএনএটো ক'ত যাব, এই ফৰ্ম হোৱা ডিএনএটো ক'ত যাব, বাচ্চাটো তাত যাব, মানে অফস্প্ৰিঙত যাব। আমি বাৰে বাৰে চাইল্ড ৱৰ্ডটো ইউজ কৰা নাই, চোৱা বাচ্চা বুলি ক'লে আমি অফস্প্ৰিং ৱৰ্ডটো ইউজ কৰি আছো, বিকজ আমি চায়েন্স পঢ়ি আছো এতিয়া, নহয় জানো? চ' মনত ৰাখিবা, ৰিপ্লিকেশ্যনৰ সময়ত ডিএনএ কপি হয়। ডিএনএ কাৰ কপি হয়, আমাৰ পেৰেণ্টছ বডিত থকা ডিএনএটো কপি হয়। কপি হৈ পিনে ক'ত যায়, অফস্প্ৰিঙৰ তাত যায়, ঠিক আছে, অফস্প্ৰিঙৰ তাত যায়। হ'ব, ইমানখিনি মনত ৰাখিব, ডিএনএ কি হয় কি নহয় সেইখিনি আমি বুজিম, ভালকে বুজিম, টেনশ্যন নল'বা। ফটককে তোমালোকে ৱৰ্ডটো শুনি গলা ডিএনএ, তোমালোকে ভাবি আছা চাগে এইটো কি বস্তু আকৌ, হয় নাই? এইটো একো ডিফিকাল্ট বস্তু নহয়, এইটো কি হয় আমি ধুনীয়াকে বুজিম, তোমালোকে টেনশ্যন নল'বা। বাছ এতিয়ালৈ ফৰ দ্য টাইম বিং তোমালোকে এইটো বুজি থোৱা যে ৰিপ্লিকেশ্যন সময়ত কি হয়, ডিএনএ কপি হয় আমাৰ পেৰেণ্টছৰ বডিত, আৰু সেই কপি হোৱা ডিএনএটো ক'ত যায়, অফস্প্ৰিঙৰ তাত যায়, মানে আমাৰ তাত আহে। হ'ব, ইমানখিনি বুজি পাইছা? অকে, এতিয়া চোৱাচোন বস্তু এটা, এই বস্তুটো চোৱা এতিয়া, এইটো চোৱা, এটা নোট মই দি দিছো ইয়াতে, ডিউৰিং দ্য ৰিপ্লিকেশ্যন প্ৰচেছ দ্য কপিং অফ ডিএনএ, দেখিছানে কপিং অফ ডিএনএ হৈছে নাই, এইটো চোৱা, কপিং অফ ডিএনএ results in the transfer of genetic characteristics। ইয়াতে ৰিপ্ৰডাকশ্যন প্ৰচেছ মানে কি বুজি পালাই, হয় নে, যাৰ দ্বাৰা বাচ্চা জন্ম হয়, হয় নে? কপিং অফ ডিএনএ মই অলৰেডি বুজালো কি হয়, হয়নে? ৰিজাল্টছ ইন দ্য ট্ৰান্সফাৰ ৱৰ্ডটো বুজি পাইছা কি হয়, ট্ৰান্সফাৰ মানে যায় এটা জেগাৰ পৰা আনটোলৈ, কি ট্ৰান্সফাৰ হয় চোৱা, জেনেটিক কেৰেক্টাৰিষ্টিক। তো জেনেটিক কেৰেক্টাৰিষ্টিক মানে কি বুজাইছে ইয়াতে, গুণবোৰ যোনবোৰ আমাৰ মা দেউতাৰ পৰা আমি পাইছো, সেইবোৰ হৈছে জেনেটিক কেৰেক্টাৰিষ্টিক। যেনেকে আমাৰ চুলিৰ কালাৰ, আমাৰ স্কিনৰ কালাৰ, আমাৰ হাইট, এইবোৰ কি হয়, জেনেটিক কেৰেক্টাৰিষ্টিক্স হয়। অকে, ফ্ৰম পেৰেণ্টছ টু দ্য নেক্সট জেনেৰেশ্যন, বুজি পাইছা? চ' ৰিপ্ৰডাকশ্যন প্ৰচেছৰ সময়ত কি হয়, ডিএনএ কপি হয়, আৰু তাৰ ফলত কি হয়, জেনেটিক কেৰেক্টাৰিষ্টিক্সবোৰ ট্ৰান্সফাৰ হয় পেৰেণ্টছৰ পৰা নেক্সট জেনেৰেশ্যনলৈ, মানে নেক্সট জেনেৰেশ্যন মানে আমালে, আমাৰ পেৰেণ্টছক আমালে আহিছে মানে। বস্তুখিনি তোমালোকে নতুনকে পাইছা, সেইটো কাৰণে অকণমান কনফিউজন এটা লাগিব পাৰে, বাট কনফিউজন হ'বলগীয়া একো নাই। মনত ৰাখিবা, হেৰিডিটি মানে হৈছে কেৰেক্টাৰ ট্ৰান্সমিশ্যন, ঠিক আছে? এইটো কেনেকে হৈ আছে, বিকজ ৰিপ্ৰডাকশ্যনৰ সময়ত কি হয়, ডিএনএ কপি হয়, আৰু সেই কপি হোৱা ডিএনএটো ক'ত আহে, আমাৰ তাত আহে। আৰু সেই ডিএনএটো কেৰেক্টাৰ্ছবোৰৰ লগত কি এটা ৰিলেশ্যন আছে জানানে? আমাৰ যোনবোৰ কেৰেক্টাৰিষ্টিক্স আমাৰ মাৰ পৰা বা আমাৰ দেউতাৰ পৰা আমি লাভ কৰো, সেই কেৰেক্টাৰিষ্টিক্সখিনি একচুৱেলি ডিএনএত থাকে, ঠিক আছে? তোমালোকে হয়তো ভাবিব পাৰা ন, যে ডিএনএ কপি হোৱাৰ লগে লগেনো কেৰেক্টাৰিষ্টিক্সখিনি আমাৰ তাত কিয় আহে, হয় নে? কাৰণ কি, সেই কেৰেক্টাৰিষ্টিক্সখিনি, যোনখিনি গুণ আমি মা দেউতাৰ পৰা লাভ কৰিছো, সেইখিনি আচলতে ক'ত থাকে, ডিএনএত থাকে। ইমানখিনি বুজি ল'লে হ'ল, হ'ব? ঠিক আছে, পাৰফেক্ট। অকে, এতিয়া চোৱা, আমি ডিএনএৰ বিষয়ে পঢ়িবৰ কাৰণে আমি এতিয়া কি পঢ়িব লাগিব, about cells। আমি সকলোৱে জানো cells কি হয়, নহয় জানো? Cellsটো অসমীয়াত কি বুলি কয়, বুলি কয়। আৰু লিভিং অৰ্গেনিজমছ, all living organisms are made up of cells, নহয় জানো? মানে প্ৰত্যেকটো লিভিং অৰ্গেনিজমছে চেলছৰ দ্বাৰা গঠিত, হয়নে? এটা চেল ডিভাইড হৈ দুটা হয়, দুটা ডিভাইড হৈ চাৰিটা হয়, চাৰিটা ডিভাইড হৈ আঠটা হয়, সেনেকে ডিভাইড হৈ হৈ মিলিয়নছ অফ চেলছ হৈ হৈ কি হয়, আমাৰ বডিটো গঠন হয় বা গঠিত হয়, বুজিলো? ওকে, তো তাৰ কাৰণে আমি এতিয়া ফাৰ্ষ্টতে চাওঁ আহাচোন, এই ডিএনএটো যে আমাৰ বডিত যে বা পেৰেণ্টছৰ বডিত যে থাকে বুলি ক'লো, এই ডিএনএটো ক'ত একচুৱেলি থাকে সেইটো আমি চাওঁ আহা এতিয়া, ঠিক আছে? সেইটো আমি চাওঁ আহা এতিয়া। ওকে, তো মই তোমালোকক ক'লো চেলৰ বিষয়ে, চেলছ ক'ত থাকে, আমাৰ বডিৰ ভিতৰত, হয়নে? আমাৰ বডিটো মেড আপ অফ চেলছ, our body is made up of cells। আমাৰ বডিত কিমান চেলছ থাকে, হাজাৰ হাজাৰ, মানে মিলিয়নছ এণ্ড মিলিয়নছ অফ চেলছ, আনকাউণ্টেবল, ঠিক আছে? পিকচাৰটো চোৱা, এই পিকচাৰটোত মই যোনটো বস্তু দেখাইছো, এইটো কি হয়, এই বস্তুটো যোনটো মই ইয়াতে শ্ব' কৰিব ট্ৰাই কৰিছো, এই বস্তুটো একচুৱেলি কি হয়, এই বস্তুটোৱে হৈছে চেল। এই গোটেইখিনি কি হয়, চেল, হ'ব? এতিয়া এই চেলটোৰ ভিতৰত এটা ডাৰ্ক কালাৰ দি মই আৰু এটা বস্তু ভিতৰত দেখাইছো, দেখিছানে? এই বস্তুটো চাবা দেই, এই বস্তুটো চোৱা, এই বস্তুটো কি হয়, আমাৰ চেলৰ ভিতৰত আৰু এটা চেণ্টাৰত কি হয়, এটা আৰু এটা ৰাউণ্ড ষ্ট্ৰাকচাৰ থাকে, এই ষ্ট্ৰাকচাৰটো কি বুলি কয় জানানে, নিউক্লিয়াছ বুলি কয়, ঠিক আছে? তাৰ মানে আমাৰ বডিত কি থাকে, চেলছ, আৰু চেলৰ চেণ্টাৰত কি থাকে, নিউক্লিয়াছ, হ'ব?
এতিয়া নিউক্লিয়াছৰ ভিতৰত কিছুমান ষ্ট্ৰাকচাৰ আছে চোৱা নিউক্লিয়াছৰ ভিতৰত কিছুমান ষ্ট্ৰাকচাৰ আছে চোৱা এইটো শ্বেপ এই ষ্ট্ৰাকচাৰছবোৰক কি বুলি কয় জানানে ক্ৰোমোজোমছ বুলি কয় কি বুলি কয় ক্ৰোমোজোমছ বুলি কয় ঠিক আছে ক্ৰোমোজোমছ বুলি কয় আমাৰ সেলৰ ভিতৰত থাকে নিউক্লিয়াছৰ ভিতৰত কি থাকে ক্ৰোমোজোমছ থাকে এতিয়া তোমালোকে ভাবিবা হয়তো যে নিউক্লিয়াছৰ ভিতৰত কি বা সেলৰ কি অকল ক্ৰোমোজোমে থাকে নেকি সেনেকুৱা নহয় সেলৰ ভিতৰত বহুত কিবা কিবি থাকে কিন্তু আমাক চব নালাগে আমাক কি লাগে আমি মনত ৰাখিবা আমি কি কৰিব বিচাৰি আছো আমি কিহৰ বিষয়ে পঢ়িব বিচাৰি আছো ডিএনএৰ বিষয়ে তো সেইকাৰণে ডিএনএ ক'ত থাকে সেইটোহে জানিব লাগে আমি বাকী সেলৰ কি আছে কি নাই আমাক দৰকাৰ নাই ঠিক আছে আমি খালি জানিব লাগে যে সেলৰ ভিতৰত এটা নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোম থাকে হ'ব নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোম থাকে এইখিনি চোৱাচোন এতিয়া তোমালোকে আচ্ছা মই ইয়াতে তোমালোকক এটা কথা কব পাহৰিলো এই বস্তুখিনি তোমালোকে নোট ডাউন কৰি ললে হয়তো ভাল হ'ব নহয় জানো চ' মই তোমালোকক সময় দিছো তোমালোকে এইখিনি নোট ডাউন কৰি লোৱা তোমালোকে এইখিনি ঠিক আছে অকে হয়তো নোট ডাউন কৰা হৈ গৈছে তোমালোকৰ এতিয়া চোৱা এই বস্তুটো চোৱা এতিয়া আমি কি পঢ়িলো আমি পঢ়িলো যে নিউক্লিয়াছ ইজ লোকেটেড ইন দ্য চেণ্টাৰ অফ দ্য চেল মানে চেলৰ ভিতৰত কি থাকে বুলি ক'লো আমি নিউক্লিয়াছ থাকে বুলি ক'লো নহয় জানো ইয়াৰ ভিতৰত আৰু কি থাকে ক্ৰোমোজোম থাকে ইনসাইড দ্য নিউক্লিয়াছ দেয়াৰ আৰ ক্ৰোমোজোমছ হয়নে তো নিউক্লিয়াছৰ ভিতৰত কি থাকে বুলি ক'লো মই ক্ৰোমোজোমছ থাকে বুলি ক'লো আৰু বহুত কিবা থাকে কিন্তু আমাক নালাগে আমাক কি লাগে ক্ৰোমোজোম মানে ক্ৰোমোজোম ক'ত আছে বুলি ক'লে আমি কি বুলি কম নিউক্লিয়াছত আছে নিউক্লিয়াছ ক'ত আছে আমাৰ সেলৰ ভিতৰত আছে হ'ব ইমানখিনি মনত থাকিব তোমালোকৰ ওকে এতিয়া এইটো যোনটো ক্ৰোমোজোম আছে চাবা দেই এই সেলটো এতিয়া মই তোমালোকক অকমান সৰু কৰি দিওঁ অলপমান সৰু কৰি দিওঁচোন ৰবা মই এতিয়া এই সেলটো মই সৰু কৰি পিনে ইয়াতে ইমেজ এটা দিছো চোৱা পিকচাৰ এটা দিছো মই এইটো কি কৈছো সেলৰ ভিতৰত আছে নিউক্লিয়াছৰ ভিতৰত এইবোৰ কি হয় ক্ৰোমোজোমছ ঠিক আছে এতিয়া এই ক্ৰোমোজোমবোৰ ডাঙৰ তোমালোকক দেখাব বিচাৰিছো এই ক্ৰোমোজোম এডাল মই ডাঙৰ কৰি তোমালোকক দেখাই দিছো ঠিক আছে চ' এই ক্ৰোমোজোমডালৰ ভিতৰত চোৱাচোন এতিয়া তোমালোকে এনেকুৱা ষ্ট্ৰাকচাৰ দেখিব পাইছানে এনেকুৱা ষ্ট্ৰাকচাৰ দেখিব পাইছানে এই ষ্ট্ৰাকচাৰবোৰ কি হয় জানা এই ষ্ট্ৰাকচাৰবোৰে হৈছে ডিএনএ তাৰ মানে ক্ৰোমোজোমৰ ভিতৰত কিছুমান এনেকুৱা হেলিকেল ষ্ট্ৰাকচাৰ থাকে এই হেলিকেল ষ্ট্ৰাকচাৰবোৰকে কি বুলি কয় ডিএনএ বুলি যোনটো ৰিপ্ৰডাকশ্যনৰ সময়ত আমাৰ পেৰেণ্টছৰ বডিত কি হয় কপি হয় নহয় জানো চ' তাৰ মানে কি বুজিছো আমি ক্ৰোমোজোম যোনডাল হয় সেই ক্ৰোমোজোমডাল কিহেৰে গঠন হৈ আছে ডিএনএ অকল ডিএনএ নহয় হিষ্টন প্ৰটিনছ মানে প্ৰটিনছ থাকে তাতে ঠিক আছে অকল ক্ৰোমোজোমডাল ডিএনএ দিয়ে গঠন হৈ নাথাকে তাতে প্ৰটিনছো থাকে যাৰ নামটো হিষ্টন প্ৰটিনছ হয় কিন্তু আমাক সেইবোৰ নালাগে আমাক কি লাগে আমাক ডিএনএটোৰ বিষয়ে লাগে সেইকাৰণে মই খালি কৈছো যে ডিএনএ দি ক্ৰোমোজোমটো কি হৈ আছে ফৰ্ম হৈ আছে not only DNA a chromosome is formed of DNA along with histone proteins ঠিক আছে মানে ক্ৰোমোজোমৰ ভিতৰৰ যোনটো ষ্ট্ৰাকচাৰ হয় সেইটো ডিএনএৰ লগতে হিষ্টন প্ৰটিনছো থাকে কিন্তু তোমালোকে ইমান সব বুজিব নালাগে তোমালোকে খালি জানা যে ডিএনএটো ক'ত থাকে ক্ৰোমোজোমৰ ভিতৰত থাকে মনত থাকিব ডিএনএ ক'ত থাকে ক্ৰোমোজোমৰ ভিতৰত থাকে হ'ব আৰু ডিএনএটো ক্ৰোমোজোমটো ক'ত থাকে ক্ৰোমোজোমটো আকৌ ক'ত থাকে নিউক্লিয়াছত থাকে পাহৰি নাযাবা মনত ৰাখিব এতিয়া চোৱাচোন এই ডিএনএ যোনটো ষ্ট্ৰাকচাৰ এই ডিএনএ ষ্ট্ৰাকচাৰটো মই ইয়াত আঁকি দেখাইছো চোৱা এই ডিএনএ যোনটো ষ্ট্ৰাকচাৰ মই ইয়াতে ছেপাৰেটকে আঁকি দেখাইছো দেখিছা কেনেকুৱা হয় দেখিছা এই ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় এনেকুৱা মানে এইটো কি বুলি কয় জানা হেলিকেল ষ্ট্ৰাকচাৰ বুলি কয় এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰছবোৰক কি বুলি কয় জানা হেলিকেল ষ্ট্ৰাকচাৰ বুলি কয় হেলিকেল ষ্ট্ৰাকচাৰ মনত থাকিব আৰু এই হেলিকেল ষ্ট্ৰাকচাৰটো এই ডিএনএ ডালত কেইডাল আছে বাৰু হেলিকেল ষ্ট্ৰাকচাৰ চোৱা এডাল এইডাল হয়নে এডাল এইডাল আৰু এডাল এই নীলা ৰঙৰ ডাল হয় নাই মানে এনেকুৱা কালাৰে থাকে বুলি নহয় আচলতে তোমালোকে বুজি কাৰণেহে মই ৰেড আৰু ব্লু কালাৰ দুটা চুজ কৰিছো ঠিক আছে চ' ডিএনএ ডালত কেইটা হেলিকেল ষ্ট্ৰাকচাৰ থাকে দুটা হেলিকেল ষ্ট্ৰাকচাৰ থাকে হ'ব দুটা হেলিকেল ষ্ট্ৰাকচাৰ থাকে আৰু ভিতৰত এনেকুৱা কিবা কিবি বস্তু থাকে হ'ব চ' এইখিনি এতিয়া চাবা এতিয়া তোমালোকে এইটো চোৱা chromosomes are composed of DNA and proteins called histones এটো মই অলৰেডি ক'লো তোমালোকক সো chromosomes বোৰ কিহেৰে গঠিত হৈ আছে বা কিহেৰে গঠন হৈ আছে chromosomes বোৰ গঠন হৈ আছে DNA আৰু histone proteins কিছুমান আছে যাৰ নাম হৈছে
হিষ্টন প্ৰটিনছ হ'ব এতিয়া এই ক্ৰোমোজোমছ ক'ত থাকে বুলি ক'লো মই চেলত থাকে এতিয়া তোমালোকৰ মনত হয়তো এটা কোৱেশ্চন আহিব পাৰে যে এটা চেলত এটাই ক্ৰোমোজোম থাকে নেকি হয় নাই তোমালোকৰ মনত এইটো কোৱেশ্চন আহিব পাৰে যে এই ক্ৰোমোজোমটো যে চেলৰ ভিতৰত থাকে এনেকুৱা ক্ৰোমোজোম এটাই থাকে এনে বেছিকে থাকে সো মানুহৰ দেহত মনত ৰাখিবা ইন হিউমেন বডি ইন হিউমেন বিংছ there are 23 pairs of chromosome there are 23 pairs of chromosome 23 pairs মানে গম পাইছে পেয়াৰ মানে জোৰ এজোৰত কেইটা থাকে দুটা হয় নাই 23 pairs মানে কিমান হ'ব 46 হ'ব নহ'ব জানো 46 হ'ব কেনেকে পালো আমি 23 পৰা 46 টো কেনেকে পালো চোৱা 23 লগত আমি 2 এটা মাল্টিপ্লাই কৰিলো এজোৰত থাকে মানে ওৱান পেয়াৰত থাকে দুটা সো চাৰিটা বা তোমালোকে কোৱাচোন তিনিটা পেয়াৰত কিমান থাকিব 3 into 2 6 হ'ব হয় নাই তো 23 পেয়াৰ্স হ'লে তেতিয়াহ'লে কিমান হ'ব 23 into 2 46 ঠিক আছে তো 23 পেয়াৰ্স অফ 46 ক্ৰোমোজোম থাকে হয় না নহয় সো এই বস্তুটোৱে এতিয়া চোৱা ইয়াতে চোৱা এই বস্তুটো তোমালোকে চোৱা এতিয়া Humans have 23 pairs মানে 46 in total of chromosomes. So human or body কিমান থাকে 23 pairs of chromosomes থাকে আৰু 23 pairs মানে কি বুঝে 46 numbers of chromosomes. Okay? So তোমালোকৰ যদি question আহে যে কিমান পেয়াৰ ক্ৰোমোজোম থাকে তোমালোকে তেতিয়া লিখিবা কি তোমালোকে তেতিয়া 23 pairs বুলি লিখিবা যদি তোমালোকৰ question আহে about pairs of chromosomes তেতিয়া তোমালোকে কি লিখিবা জানানে 23 লিখিবা 23 pairs আৰু যদি তোমালোকক পেয়াৰ নুসুধি টোটেলটো সুধে টোটেল কিমান হ'ব তেতিয়া 46 লিখিব 46 ক্ৰোমোজোম কোৱেশ্চন পেয়াৰ হিচাপেও সুধিব পাৰে বা টোটেল হিচাপেও সুধিব পাৰে টোটেল বুলি সুধিলে 46 হ'ব আৰু পেয়াৰত যদি সুধে তেতিয়াহ'লে 23 pairs ঠিক আছে সো হিউমেনৰ বডি কিমান থাকে এনেকুৱা ক্ৰোমোজোম কিমান থাকে 23 ডাল থাকে হ'ব 23 টা পেয়াৰ থাকে সৰি 23 ডাল নহয় 46 ডাল থাকে 23 পেয়াৰ্স থাকে হ'ব এতিয়া তোমালোকৰ মনত হয়তো আৰু এটা কোৱেশ্চন আহিব পাৰে যে লিভিং অৰ্গানিজম সবৰে বডিতে কি 23 টা পেয়াৰে থাকে নেকি বা 46 টা ক্ৰোমোজোমে থাকে নেকি হয় নাই হেনেকুৱা নহয় ডিফাৰেন্ট অৰ্গানিজমছ বোৰৰ ডিফাৰেন্ট নাম্বাৰ অফ ক্ৰোমোজোমছ থাকে বুজি পালা মানে আমাৰ যিমানটা ক্ৰোমোজোম চৰাই এটাৰ বডিত সিমানটা ক্ৰোমোজোম নাই হ'ব বা আমাৰ যিমানটা ক্ৰোমোজোম প্লান্টছৰ বডিত সিমানটা ক্ৰোমোজোম নাই ঠিক আছে কিন্তু আমাৰ লগত সিমিলাৰ এটা অৰ্গানিজম আছে বা এটা স্পিচিজ আছে যোনটো আমি গৰিলা আমি চিম্পাঞ্জি বুলি কওঁ সিহঁতৰ কিন্তু ক্ৰোমোজোম পেয়াৰ আমাৰ লগত সিমিলাৰ হয় সিহঁতৰ কিমান থাকে জানানে 24 pairs থাকে সিহঁতৰ কিমান থাকে 24 pairs থাকে 24 মানে কিমান হ'ব 24 into 2 48 ডাল সিহঁতৰ ক্ৰোমোজোম থাকে যাৰ কাৰণে সিহঁত দেখাত প্ৰায় আমাৰ সৈতে একেই হয় নাই সো আমাৰ বডিত থাকে হিউমেনৰ বডিত কিমান থাকে 23 pairs বা 46 ডাল থাকে গৰিলা বা চিম্পাঞ্জিৰ কিমান থাকে 24 pairs তাৰ মানে 48 ডাল থাকে এতিয়া আৰু এটা কোৱেশ্চন হয়তো তোমালোকৰ মনত আহিব যে এই যে ক্ৰোমোজোম আমাৰ বডিত যে থাকে বুলি ক'লো তো আমাৰ বডিত কি টোটেল 23 pairs এ ক্ৰোমোজোম আছে নেকি বা 46 এ আছে নেকি নহয় এটা চেলত 23 pairs আছে বা 46 ক্ৰোমোজোম আছে বুজি পালা তাৰমানে আমাৰ বডিত কিমান সেলস আছে মিলিয়ন সেলস আছে সো প্ৰত্যেকটো সেলতে 23 pairs বুজি পাইছা কিন্তু আমি ওভাৰঅল কওঁতে কি বুলি কওঁ হিউমেনছ have 23 pairs of chromosome বুলি কওঁ 23 pairs মানে টোটেল 23 pairs হয় আমাৰ হিউমেনৰ বডিত থকা প্ৰত্যেকটো সেলতে 23 pairs of chromosomes আছে যোনটো 46 হয় টোটেল নাম্বাৰ ঠিক আছে কিছুমানৰ বডিত কম থাকিব পাৰে কিছুমানৰ বডিত এডাল দুডাল বেছি থাকিব পাৰে সেইটোৰ বিষয়ে আমি হায়াৰ ক্লাছেছত বা পিছত পঢ়িম হ'ব এতিয়া তোমালোকে ইমানে মনত ৰাখা যে সেলৰ ভিতৰত থাকে নিউক্লিয়াছৰ ভিতৰত থাকে ক্ৰোমোজোমৰ ভিতৰত এটা ষ্ট্ৰাকচাৰ থাকে যোনটোক আমি কি বুলি কওঁ ডিএনএ বুলি কওঁ হ'ব আৰু কি পঢ়িলো ইয়াৰ পৰা আমি যে এতিয়া চোৱা ইয়াত যে মই এটা কথা কৈছিলো তোমালোকক ইয়াতে আমি এটা কথা কৈছিলো নহয় কপিং অফ ডিএনএ ৰিপ্ৰডাকচনৰ সময়ত যে ডিএনএ কপি হয় বুলি কৈছিলো সো কপি বুলি যে ক'লো আমি ডিএনএটো তো ডিএনএ কপি হোৱা মানে একচুৱেলি কি বুজিলা বাৰু এতিয়া তোমালোকে ক্ৰোমোজোম ডালে কপি হৈছে ৰিপ্ৰডাকচন বুজি পাইছা মানে ডিএনএটো যেহেতুকে ক্ৰোমোজোমৰ ভিতৰত আছে ন অকল ডিএনএটো কপি হোৱা নাই ক্ৰোমোজোম ডালে কপি হৈছে যাৰ ফলত ডিএনএটোও কপি হৈছে বুজি পাইছা এইটো চোৱা এতিয়া এইটো চোৱা মই অলৰেডি তোমালোকক ক'লো এইটো বাৰু
তোমালোকক দেখাই দিওঁ কি কলো the number of chromosomes can vary among different species so different living organisms or chromosome number to কি হয় different হয় gorillas and chimpanzees have 24 pairs means 48 in total of chromosomes gorilla আৰু chimpanzee কি হয় বুলি কৈছে 24 pairs chromosomes থাকে যোনটো total of 48 chromosomes হয় আৰু এটা বস্তু ইয়াতে লিখি থৈছো মই চোৱা the structure of DNA is known as double helix formation মানে বুজি পালানে double helix মানে মই ক'লো নাই এই বস্তুটো এনেকুৱা স্ট্ৰাকচাৰটো কি বুলি কয় বুলি ক'লো মই হেলিকেল স্ট্ৰাকচাৰ বুলি কয় আৰু DNA ডালত দুটা আছে ন হেলিকেল স্ট্ৰাকচাৰ তো সেইকাৰণে এইটো কি বুলি কয় double helix formation বুলি কয় বা double helix structure বুলিও ক'ব পাৰা তোমালোকে এই ফৰ্মেশনৰ জায়গাত the structure of DNA is known as a formationer জায়গাত তোমালোকে কি ক'ব পাৰা structure ক'ব পাৰা double helix structure okay DNA যোনটো structure হয় তাৰ নামটো কি হয় double helix structure কেনেকে হয় কি হয় ইমান বুজা দৰকাৰ নাই বস তোমালোকে নামটো জানি থোৱা নামটো কি হয় double helix মনত থাকিব ইমানখিনি I hope থাকিব হয় নাই মনত থাকিব লাগে ইমানখিনি হয়নে okay এতিয়া এইখিনি তোমালোকে লিখি লোৱাচোন তোমালোকক মই লিখিবলৈ সময় দিছো অকনমান লিখি লোৱা এইখিনি নোটছ খিনি লিখি লোৱা ওকে লিখা হৈ গল সাগে ন এতিয়া চাবা হা এটা তুমি ডিএনএ আমি তাত পাইছিলো এই ডিএনএ টো মই এতিয়া এনেকে দেখাইছো এই ডিএনএ যে এইবোৰ দেখিছা নহয় কালাৰফুল বস্তুবোৰ এই বস্তুবোৰ একচুয়ালি তোমালোকে এতিয়া পঢ়িব নালাগে হায়াৰ ক্লাছেছত বুজি পাবা এই বস্তুবোৰ হয় কি আমাক ইমান সব নালাগে এতিয়া ঠিক আছে সো তোমালোকৰ কাৰণে মই ডিএনএ ডাল এনেকে খালিকে আঁকি লৈছো হৰাইজন্টেলি আঁকি থৈছো ঠিক আছে এতিয়া শুনিবা দেই আমি যে ফুড খাওঁ খাদ্য যে খাওঁ তাতে কাৰ্বহাইড্ৰেট প্ৰটিন যে খাওঁ তোমালোকে জানানে বাৰু প্ৰটিনটো আমি কিহৰ কাৰণে খাওঁ প্ৰটিনটো আমি কিহৰ কাৰণে খাওঁ বাৰু প্ৰটিনটো আমাৰ বডি ষ্ট্ৰাকচাৰ ফৰ্ম কৰিবৰ কাৰণে হেল্প কৰে হয় আমাৰ বডিটো গঠন কৰিবৰ কাৰণে প্ৰটিনে হেল্প কৰে হয় নে নহয় সো আমাৰ বডিটো গঠন কৰা বুলি যে কৈছে আমাৰ বডিটো যে গঠন কৰা বুলি কয় সেইটো একচুয়ালি কি হয় জানা আমাৰ যোনটো ক্যাৰেক্টাৰছ হয় যেনেকে আমাৰ চুলিৰ কালাৰ আমি যোনটো পঢ়ি আছো আমি মা দেউতাৰ পৰা পোৱা সেই ক্যাৰেক্টাৰছবোৰ বা গ্ৰেণ্ড পেৰেণ্টছৰ পৰা পোৱা সেই ক্যাৰেক্টাৰছবোৰ আচলতে কি হয় জানা প্ৰটিনছে হয় আমাৰ বডিত কিছুমান প্ৰটিনছ ফৰ্ম হয় যাৰ ফলত আমি আমাৰ চুলিৰ ৰংটো এনেকুৱা বা আমাৰ জানানে গাৰ কালাৰটো এনেকুৱা বা আমাৰ হাইটটো ইমানবোৰ আমাৰ চকুৰ ষ্ট্ৰাকচাৰটো এনেকুৱা সেইবোৰ আচলতে কিহৰ কাৰণে সেইবোৰৰ কাৰণে ৰেসপন্সিবল কোন হয় জানানে সেইবোৰৰ কাৰণে ৰেসপন্সিবল আচলতে প্ৰটিনছে হয় আমাৰ বডিত কিছুমান প্ৰটিনছ ফৰ্ম হয় যাৰ ফলত আমি দেখাত এনেকুৱা আমি যেনেকুৱা হয় না দেখাত তেনেকুৱা ঠিক আছে সো এই প্ৰটিনছবোৰ যে ফৰ্ম হয় প্ৰটিনছ ক'ৰ পৰা ফৰ্ম হয় এই প্ৰটিনছবোৰ ক'ৰ পৰা ফৰ্ম হয় জানানে এই ডিএনএ ডালৰ পৰা ঠিক আছে এই ডিএনএ আমি ক'ৰ পৰা পাইছো আমাৰ পেৰেণ্টছৰ পৰা হয় এই প্ৰটিনছবোৰ ক'ৰ পৰা ফৰ্ম হয় ডিএনএৰ পৰা ফৰ্ম হয় ঠিক আছে কিন্তু এটা মন কৰিবলগীয়া কথা যে ডিএনএৰ প্ৰত্যেকটো পাৰ্ট মানে ডিএনএ গোটেই ডিএনএ ডাল আমাৰ সেলত থকা গোটেই ক্ৰোমোজোমত থকা ডিএনএ ডাল ক'ত থাকে ক্ৰোমোজোমত থাকে সো আমাৰ ক্ৰোমোজোমত থকা গোটেই ডিএনএ ডালে কিন্তু প্ৰটিন ফৰ্ম নকৰে আমাৰ ডিএনএ ডালৰ কিছুমান অংশহে ধৰা এডোখৰ অংশই protein form কৰিছে ঠিক আছে এডোখৰ অংশই suppose protein form কৰিছে ঠিক আছে এডোখৰে suppose protein form কৰিছে মাজৰ এডোখৰে suppose কৰা নাই এইখিনি ধৰা এই ডিএনএ ডালৰ এডোখৰ লাগে ধৰা protein form কৰিছে এডোখৰ কৰা নাই এডোখৰ পৰা আকৌ এডোখৰলৈকে protein form কৰিছে তাৰপিছত এডোখৰে নকৰি এই suppose protein form কৰিছে ঠিক আছে বুজিবলৈ আমি এইটো বুজিব লাগিব ডিএনএ গোটেই পাৰ্টটোৱে গোটেই ডিএনএ ডালে প্ৰটিন ফৰ্ম নকৰে প্ৰটিন ফৰ্ম কৰে কিছুমান পাৰ্টিকুলাৰ স্পেসিফিক পাৰ্টছে ঠিক আছে সো এটোকে মই ইয়াত লিখি দিছো চোৱা এটোকে মই ইয়াত লিখি দিছো চোৱা ফৰ্ম প্ৰটিনছ মানে এই পাৰ্টটোৱে প্ৰটিন ফৰ্ম কৰিছে এই পাৰ্টটোৱে প্ৰটিন ফৰ্ম কৰিছে এই পাৰ্টটোৱে প্ৰটিন ফৰ্ম কৰিছে ঠিক আছে এতিয়া ডিএনএ যোনটো পাৰ্টে প্ৰটিন ফৰ্ম কৰে সেই পাৰ্টবোৰক কি বুলি কয় জানানে সেই পাৰ্টবোৰক কি বুলি কয় জানা তোমালোকে শুনিছাই নামটো জিন বুলি কয় এটো আলাদিনৰ জিন নহয় দেই এটো আলাদিনৰ জিন নহয় এটো কি জিন হয় এটো আমাৰ ডিএনএ থকা জিন হয় যোনে প্ৰটিন ফৰ্ম কৰে তাৰ মানে ডিএনএ জিন বুলি ক'লে এতিয়া বুজি পাইছা কি বুলি ক'বা জিন হয়তো মানে ওয়াৰ্ডটো তোমালোকে শুনিছা বাট তোমালোকে মিনিংটো হয়তো নাজানা যে জিন বুলি ক'লে কিনো জিন এটা কিনো জিন যদি তোমালোকক কোনোবাই সুধে তোমালোকে ক'ব পাৰিব লাগিব কি জিন হয় জিন মানে কি জিন মানে ডিএনএৰ সেইটো পাৰ্ট যোনে প্ৰটিন ফৰ্ম কৰে জিন মানে কি জিন হৈছে ডিএনএৰ সেইটো পাৰ্ট
যোনে প্ৰটিন ফৰ্ম কৰে মনত থাকিব ওকে এতিয়া মই তোমালোকক কলো অলপ আগত যে আমাৰ পেৰেন্টছ যে আমি ক্যাৰেক্টাৰ্ছবোৰ পাইছো সেই ক্যাৰেক্টাৰ্ছবোৰ যে আমাৰ বডিত যে এক্সপ্ৰেছ হৈছে সেইবোৰ কিহৰ কাৰণে হৈছে এই প্ৰটিনছবোৰৰ কাৰণে এক্সপ্ৰেছ হৈছে নহয় জানো নে আমি ইনডাইৰেক্টলি এইটো ক'ব পাৰো নে যে আমাৰ যে বডিৰ যোনবোৰ ক্যাৰেক্টাৰিষ্টিক্স এই ক্যাৰেক্টাৰিষ্টিক্সবোৰ কোনে কন্ট্ৰোল কৰি আছে জিনে কন্ট্ৰোল কৰি আছে নহয় জানো আমাৰ চুলিৰ কালাৰটো যে এনেকুৱা মোৰ চুলিৰ কালাৰটো যে ব্লেক সেইটো কোনে কন্ট্ৰোল কৰি আছে জিনে কন্ট্ৰোল কৰি আছে মোৰ নাকৰ শ্বেপটো যে এনেকুৱা তো সেইটো কোনে কন্ট্ৰোল কৰি আছে জিনে কন্ট্ৰোল কৰি আছে তোমালোকৰ মুখখন যেনেকুৱা বা তোমালোকৰ হাইটটো যেনেকুৱা সেইটো কোনে কন্ট্ৰোল কৰি আছে ডিএনএ থকা এটা পাৰ্টিকুলাৰ জিনে কন্ট্ৰোল কৰি আছে আৰু বেলেগ বেলেগ ডিএনএ বেলেগ থকা মানে ডিএনএ থকা বেলেগ বেলেগ জিনে বেলেগ বেলেগ ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে মনত ৰাখিব আমি সেইটো কাৰণে জিনক কি বুলি কওঁ জানা হেৰিডিটিৰ কেৰিয়াৰ বুলিও কওঁ হেৰিডিটিৰ কেৰিয়াৰ মানে কি হেৰিডিটি মানে গম পাইছা ক্যাৰেক্টাৰ্ছটো ট্ৰান্সফাৰ হোৱাটো আৰু কেৰিয়াৰ মানে কি ক্যাৰেক্টাৰ্ছবোৰ যে ট্ৰান্সফাৰ হৈছে কিহে কোনে ট্ৰান্সফাৰ কৰিছে কেৰিয়াৰ মানে ভেহিকল ট্ৰান্সপোৰ্ট মানে আমি এটা জেগাৰ পৰা এটা জেগাত গ'লে গাড়ী চাইকেল কিবা যাওঁ নাই চিটি বাছত উঠি যাওঁ নে নাই সেই চিটি বাছখনে কি হয় জিনটো হয় বুজি পাইছো পৰীক্ষাত লিখি নাহিবা কিন্তু জিন চিটি বাছ হয় বুলি ঠিক আছে মই জাষ্ট বুজাবৰ কাৰণে কৈছো যে জিনটো কি হয় তোমাৰ হেৰিডিটিৰ কেৰিয়াৰ হয় মানে আমাৰ হেৰিডিটিৰ ক্যাৰেক্টাৰ্ছবোৰ যে আমাৰ পেৰেন্টছৰ পৰা আমালৈ আনিছে কোনে আনিছে জিনে আনিছে বুজি পাইছা আৰু মই এইটো তোমালোকক কৈছো যে প্ৰত্যেকটো জিনে বেলেগ বেলেগ কন্ট্ৰোল ক্যাৰেক্টাৰ কন্ট্ৰোল কৰে সেইটো কি হয় সেইটো কি বস্তু হয় চোৱা মই ইয়াত দেখাইছো সাপোজ এই জিন ডখৰ এডোখৰ পৰা এডোখৰ যে যোনটো জিন আছে এই জিনটোৱে সাপোজ তোমালোকৰ কালাৰ অফ আই কন্ট্ৰোল কৰি আছে সাপোজ এই পাৰ্টিকুলাৰ জিনটোৱে কালাৰ অফ আই কন্ট্ৰোল কৰি আছে মানে তোমাৰ চকুৰ কালাৰটো কেনেকুৱা হ'ব সেইটো এই পাৰ্টিকুলাৰ জিনটোৱে সাপোজ কন্ট্ৰোল কৰি আছে ধৰি লোৱা এক্সাম্পল ঠিক আছে আৰু এই জিনটো এইডোখৰ পৰা এইডোখৰলৈকে যোনটো জিন আছে মানে ডিএনএৰ যোনটো পাৰ্টে প্ৰটিন ফৰ্ম কৰি আছে ধৰা এই পাৰ্টিকুলাৰ জিনটোৱে কি কন্ট্ৰোল কৰি আছে আমাৰ হেয়াৰ কালাৰটো কন্ট্ৰোল কৰি আছে আমাৰ চুলিখিনিনো কেনেকুৱা হ'ব দেখাত সাপোজ সেইটো কন্ট্ৰোল কৰি আছে ঠিক আছে আৰু ধৰি লোৱা এই পাৰ্টিকুলাৰ জিনটো মানে এইডোখৰ পৰা এইডোখৰলৈকে ডিএনএ এই পাৰ্টৰ জিনটোৱে কি কন্ট্ৰোল কৰি আছে আমাৰ কন্ট্ৰোল কৰি আছে ধৰি লোৱা এই ডিএনএ ষ্ট্ৰেণ্ডৰ এই ডিএনএ ডালত মই খালি 3টা জিন দেখাইছো তাৰমানে এইটো নহয় যে আমাৰ ডিএনএত অকল 3টাহে জিন থাকে বা 4টাহে জিন থাকে আমাৰ ডিএনএ ডালত হাজাৰ হাজাৰ জিন থাকে কনফিউজ নহবা তোমালোকক বুজাবৰ কাৰণে খালি 3টা এক্সাম্পল লৈছো দেই এইটো নাভাবিবা যে ডিএনএ ষ্ট্ৰেণ্ডডালত খালি ডিএনএ ডালত খালি 3টাহে জিন থাকে এনেকুৱা নহয় ডিএনএ ডালত হাজাৰ হাজাৰ জিন থাকে মানে তোমালোকৰ বডি প্ৰত্যেকটো ক্যাৰেক্টাৰিষ্টিকেটো জিনে কন্ট্ৰোল কৰি আছে তো প্ৰত্যেকটো ক্যাৰেক্টাৰিষ্টিকৰ কাৰণেটো বেলেগ বেলেগ জিন চুলি কালাৰৰ কাৰণে এটা জিন ধৰা চকুৰ কালাৰৰ কাৰণে এটা জিন চকুৰ ষ্ট্ৰাকচাৰৰ কাৰণে এটা জিন আমাৰ হাইটৰ কাৰণে এটা জিন আমাৰ স্কিন কালাৰৰ কাৰণে এটা জিন আমাৰ মুখৰ ষ্ট্ৰাকচাৰৰ কাৰণে এটা জিন নহয় জানো সো কিমান ক্যাৰেক্টাৰ্ছ আমাৰ বডিত আছে এই প্ৰত্যেকটো ক্যাৰেক্টাৰ্ছবোৰ কোনে কন্ট্ৰোল কৰিছে জিনে কন্ট্ৰোল কৰি আছে আৰু জিনটো ক'ত থাকে ডিএনএতে থাকে আৰু ডিএনএ টো ক'ত থাকে ক্ৰোমোজোমত থাকে নহয় জানো সো মই এইটো ক'ব বিচাৰি আছো যে আমাৰ ডিএনএ ডালত খালি আমাৰ বডিত থকা ডিএনএত খালি 3টাই জিন নাই তাৰমানে বহুতখিনি জিন আছে হ'ব আৰু এই জিনে কি কৰে আমাৰ বাহিৰা ক্যাৰেক্টাৰিষ্টিক্স মানে আমাৰ যোনটো দেখাৰ এপিয়াৰেন্স সেইটো কন্ট্ৰোল কৰি আছে এই বস্তুবোৰ যে আমি এতিয়া ক'লো কালাৰ অফ আই হেয়াৰ কালাৰ হাইট এইবোৰ আচলতে কি বুলি কয় জানানে এইবোৰক আমি হেৰিডিটি ক্যাৰেক্টাৰ বুলি কওঁ মই ফাৰ্ষ্ট স্লাইডৰ পৰাই তোমালোকৰ এই ৱৰ্ডটো ইউজ কৰি আহিছো না ক্যাৰেক্টাৰ তোমালোকে চাগে ভাবিছা ক্যাৰেক্টাৰ চৰিত্ৰ কিনো আমি তো শুনো এই চৰিত্ৰ ল'ৰাটো চৰিত্ৰ এনেকুৱা ল'ৰাটো ছোৱালীজনী চৰিত্ৰ এনেকুৱা সেইটো চৰিত্ৰ নহয় আমি হেৰিডিটিত যে এই ক্যাৰেক্টাৰ বা চৰিত্ৰ ৱৰ্ডটো যে ইউজ কৰিছো এই চৰিত্ৰ বা ক্যাৰেক্টাৰ ইউজটোৱে কি বুজাইছে আচলতে এইবোৰ বুজাইছে চকুৰ কালাৰ তাৰপিছতে আমাৰ চুলিৰ কালাৰ আমাৰ হাইট আমাৰ মুখৰ শ্বেপ এইবোৰ ক্যাৰেক্টাৰ বুজাইছো আমি হেৰিডিটিত ঠিক আছে সো ক্যাৰেক্টাৰ মানে কি হয় চোৱা ক্যাৰেক্টাৰ মানে কি হয় এইবোৰ যোনবোৰ গুণ বা যোনবোৰ কি বুলি কয় আমি এইটো কি বুলি কয় গুণ বা চৰিত্ৰ ঠিক আছে অসমীয়াত ক'লে আমি ক্যাৰেক্টাৰ বুলি ক'লে চৰিত্ৰ বুজা ন চৰিত্ৰ মানে বেলেগ একো চৰিত্ৰ বুজোৱা নাই ইয়াতে কি বুজাইছে আমাৰ ফিজিকেল এপিয়াৰেন্সটোৰ কথা বুজাইছে ইয়াতে ঠিক আছে এতিয়া চোৱাচোন এই বস্তুখিনি চোৱা এই বস্তুখিনি চোৱা ডিএনএ ডেফিনেশ্যনটো চোৱাচোন ইয়াতে DNA is the genetic material in all living organisms. DNA টো কি হয় এটা genetic material বুলি কৈছে genetic material কি হয় all living organisms. genetic material বুলি কিয় কৈছে কাৰণ কি DNA কি থাকে জিন থাকে মনত ৰাখিবা so
The genes present in DNA control characteristics or traits. ইয়াতে এটা word use হৈছে চোৱা traits. এই traits টো কি হয় মই তোমালোকক বুজাম অলপ পিছত. So characteristics ইয়াতে কৈছে যে DNA টো কি বুলি কয় genetic material বুলি কয়. DNA is a genetic material মানে তাতে gene থাকে কাৰণ সেইটো genetic material বুলি কয় আৰু এই DNA টো ক'ত থাকে বুলি কৈছে all living organisms ত থাকে বুলি কৈছে. ঠিক আছে তাৰপিছত the genes present in DNA আমাৰ DNA ত থকা genes বোৰে কি কৰে কন্ট্ৰোল কৰে কি কন্ট্ৰোল কৰে characteristics or traits মানে গুণ বা বৈশিষ্ট্য চৰিত্ৰ মানে এই বস্তুবোৰ কন্ট্ৰোল কৰে বুলি কৈছে এই বস্তুটো কি হয় মই তোমালোকক বুজাম অলপ পিছত বুজি পাবা তোমালোকে কনফিউজ নহবা ট্ৰেটছ মানে কি ট্ৰেটছ মানে আচলতে লক্ষণ বা প্ৰকাৰ বৈশিষ্ট্য আমি যোনটো কওঁ ঠিক আছে ওকে এক্সাম্পল দি বুজালে তোমালোকে ভালকে বুজি পাবা বুজাই দিম তোমালোকে ইমান টেনচন নলবা ঠিক আছে ওকে এতিয়া চোৱা the full form of DNA is deoxyribonucleic acid কেতিয়াবা কোৱেশ্চন এইটো আহি যায় এইটোৰ ওপৰতো আহি যায় যে DNA ৰ ফুল ফৰ্মটো কি হয় DNA ৰ ফুল ফৰ্মটো চোৱা কি হয় deoxyribonucleic acid ঠিক আছে DNA ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা এইটো কেতিয়াবা কোৱেশ্চন আহি যায় ডাইৰেক্ট deoxyribonucleic acid হয় হ'ব এতিয়া নেক্সট চোৱা জিন কি হয় গম পালা জিন কি হয় DNA ৰ হেভি পাৰ্ট হয় যোনে প্ৰটিন ফৰ্ম কৰে নহয় জানো সো চোৱা ইয়াতে a segment or piece of DNA that helps in the formation of proteins in the body বুজি পালা এইটো অলৰেডি মই এক্সপ্লেইন কৰিলো এইটো জাস্ট এটা ৰিটেন ফৰ্মত মই তোমালোকক দিছো যাতে তোমালোকে নোট ডাউন কৰিব পাৰা a segment or piece of DNA that helps in the formation of proteins in the body হেতুকে কি বুলি কয় জিন বুলি কয় নহয় জানো এতিয়া ক্যাৰেক্টাৰ বুলি ক'লে কি বুজো ক্যাৰেক্টাৰ মানে হৈছে গুণ বা চৰিত্ৰ মই যে কৈছো চৰিত্ৰ এইবোৰ যে চৰিত্ৰ এইবোৰ আচলতে কি হয় ক্যাৰেক্টাৰছ আচলতে কি হয় চোৱাচোন ক্যাৰেক্টাৰছ কি হয় The character is a feature that helps to identify a living organism. So, character এটা এনেকুৱা বস্তু হয় যোনটোৱে এটা living organism identify কৰিবলৈ help কৰে okay যেনেকে eye color height hair color etc এনেকুৱা বহুত characters আছে হয়নে so বুজি পালে নে এইটো চোৱা দেই ইয়াতে চোৱা to identify a living organism এইটো কনফিউজ হৈ গৈছা নেকি বাৰু ক্যাৰেক্টাৰে আকৌ লিভিং অৰ্গেনিজমটো আইডেন্টিফাই কৰিবৰ কাৰণে বা চিনাক্তকৰণ কৰিবৰ কাৰণে কিনো হেল্প কৰে কেনেকে হেল্প কৰে yes মা লিভিং অৰ্গেনিজমছ বুলি ক'লেতো বহুত আছে হয় নে নহয় মই বেলেগ মানে মানুহ আছে গৰু আছে ছাগলী আছে এতিয়া চাৰিঠেঙীয়া যদি অৰ্গেনিজম মানে চাৰিঠেঙীয়া এনিমেল বুলি যদি কওঁ ফ'ৰ লেগড এনিমেলছ সেনেকুৱা এক্সাম্পল বহুত হ'ব ন কাউ হ'ব গোট হ'ব ডগ হ'ব হয় নে নহয় চ' সিহঁতৰ গোটেইকেইটাৰে চাৰিটা ঠেং আছে চবৰে কাউজৰ আছে ডগৰ আছে কেটৰ আছে গোটৰ আছে কিন্তু ষ্টিল আমি গৰুটো দেখিলে গৰু বুলি কেনেকে গম পাওঁ বিকজ কেৰেক্টাৰিষ্টিক্স খিনি দেখি সিহঁতৰ ফিজিকেল ষ্ট্ৰাকচাৰটো দেখি এপিয়াৰেঞ্চটো দেখি যে এইটো গৰু হ'ব মই মানুহ বুলি কেনেকে গম পালা আমি বা তুমি চোৱা আমি চবে যেতিয়া কাৰোবাক লগ কৰিব যাওঁ আমি নিজকে মই মানুহ হয় বুলি চিনাকি দি নাথাকো হয় নাই মানুহে আমাক দেখিলে গম পায় আমি মানুহ হয় বুলি কেনেকে গম পায় বাৰু বিকজ আমাৰ এপিয়াৰেঞ্চটো যোনটো ফিজিকেল এপিয়াৰেঞ্চ হয় আমাৰ দুটা চকু আছে এটা নাক আছে দুখন কাণ আছে কাণকেইখন এইফালে মুখখন আছে দাঁত আছে হয় নাই দুখন হাত আছে দুটা ভৰি আছে আমি খোজ কাঢ়িব পাৰো আমি কথা কব পাৰো হয় নহয় তো আমাক দেখিলে আমি বেলেগৰ আগত মই মানুহ হয় বুলি মানে চিনাকি দিব নালাগে আমাক দেখিলে গম পায় আমাৰ ফিজিকেল এপিয়াৰেঞ্চটো দেখিলে গম পায় যে আমি মানুহ হয় নাই চ' ফিজিকেল এপিয়াৰেঞ্চটো কি হয় আচলতে সেইটোৱেইটো কেৰেক্টাৰ হয় ন সেইটোৱে তো সেইটো কাৰণে ইয়াতে কৈছে a character feature that helps to identify a living organism. So living organism এটা চিনাক্তকৰণ কৰিবৰ কাৰণে বা চিনি পাবৰ কাৰণে হেল্প কৰে কোনে হেল্প কৰে ক্যাৰেক্টাৰ এটাই so ক্যাৰেক্টাৰ এক্সাম্পল যদি আমি দিওঁ তেতিয়াহ'লে এইটো আই কালাৰ হাইট হেয়াৰ কালাৰ তোমাৰ আৰু মোৰ মাজত ধৰা মোৰ আৰু মাৰ মাজত চব একে কিন্তু এটা পাৰ্টিকুলাৰ মোৰ চকুৰ কালাৰটো যেনিবা বেলেগ তো মোৰ আৰু মাৰ মাজত তেতিয়াহ'লে মানুহে কেনেকে ডিফাৰেঞ্চিয়েট কৰিব কোনজনী মা কোনজনী মই চকু কালাৰটো দেখি যিটো এটা মোৰ কেৰেক্টাৰ বেলেগ আহি গ'ল মাৰ পৰা হয় নে নহয় সেইটোৱে হৈছে এইটো feature that helps to identify a living organism example সিখিনি দিয়া আছে এতিয়া চাবা দেই আৰু এটা বস্তু চাবা এইখিনি আমি কেৰেক্টাৰ বুজি পালো হয় নে এইখিনি আমি কেৰেক্টাৰ বুজি পালো এতিয়া চাবা আই বুলি যদি আমি কওঁ চকুৰ কালাৰ এতিয়া তোমালোকে হয়তো দেখিছা ওচৰে পাজৰে যদি তোমালোকে অবজাৰ্ভ কৰা তোমালোকে দেখিবা যে চকুৰ কালাৰ সব মানুহৰে একে নাথাকে কিছুমানৰ ব্লেক থাকে হয় নে কিছুমানৰ হয়তো ব্লু থাকে
হয় নাই সো ডিফাৰেন্ট টাইপস থাকে এই পাৰ্টিকুলাৰ ক্যাৰেক্টাৰ্ছবোৰ যে আছে এই ক্যাৰেক্টাৰ্ছবোৰৰ টাইপস আছে বেলেগ বেলেগ সো এই টাইপসবোৰ এনেকুৱা যেনেকে ফৰ এক্সাম্পল আই অফ কালাৰ অফ আই বুলি যদি আমি কওঁ তেতিয়াহ'লে কালাৰ অফ আই দুটা কালাৰ হ'ব পাৰে এটা ব্লেক হ'ব পাৰে এটা ব্লু হ'ব পাৰে এইটো এই ব্লেক হওক বা ব্লু হওক এইটো আচলতে কি হয় এইটো কালাৰ কালাৰ ক্যাৰেক্টাৰিষ্টিক ঠিক আছে তো হেয়াৰ কালাৰটোৰ কথা যদি আমি কওঁ হেয়াৰ কালাৰ ক্যাৰেক্টাৰটো যদি আমি কনসিডাৰ কৰো তো হেয়াৰ কালাৰ কেনেকুৱা হ'ব পাৰে সো হেয়াৰ কালাৰটো কাৰোবাৰ ব্লেক হ'ব পাৰে কাৰোবাৰ ব্ৰাউন হ'ব পাৰে নহয় জানো আৰু যদি আমি হাইটৰ কথা কওঁ তো হাইট মানুহৰ কেনেকুৱা হ'ব পাৰে টল হ'ব পাৰে শৰ্ট হ'ব পাৰে হয়নে এইবোৰ যে আমি দেখিছো ব্লেক ব্লু ব্লেক ব্ৰাউন টল শৰ্ট এইবোৰ কি হয় এইবোৰ হৈছে টাইপস ক্যাৰেক্টাৰৰ ডিফাৰেন্ট টাইপস হয় হয় নে আমি অসমীয়াত কি বুলি কওঁ এইটো বৈশিষ্ট্য মানে এই গুণটোৰ এইটো বৈশিষ্ট্য হয় কালাৰ অফ আইটো এটা গুণ এটা চৰিত্ৰ আৰু এই চৰিত্ৰটোৰ বৈশিষ্ট্য হৈছে কলা নীলা ঠিক আছে ব্লেক কালাৰ হেয়াৰ কালাৰ এইটো এটা চৰিত্ৰ এই চৰিত্ৰটোৰ বৈশিষ্ট্য কি যে ব্লেক হ'ব পাৰে যেনেকে মোৰ চুলি কালাৰ ব্লেক সো এইটো এটা মোৰ বৈশিষ্ট্য আৰু মোৰ ইয়াৰ গুণটো কি হয় গুণটো হৈছে বা চৰিত্ৰটো হৈছে হেয়াৰ কালাৰ চুলিৰ কালাৰটো এটা চৰিত্ৰ ঠিক আছে তেনেকে সিমিলাৰলি হাইটটো এটা গুণ হয় বা হাইটটো এটা চৰিত্ৰ হয় কিন্তু এই হাইটৰ এই চৰিত্ৰটোৰ দুটা বৈশিষ্ট্য আছে যে এটা টল এটা শৰ্ট মানে কোনোবা ওখ হ'ব পাৰে কোনোবা চাপৰ হ'ব পাৰে সো এইখিনি আমি বুজি পালো ক্যাৰেক্টাৰ এইখিনি আমি ক্যাৰেক্টাৰ বুলি কওঁ আৰু এইখিনি কি বুলি কওঁ বাৰু আমি এইখিনি আমি কওঁ ট্ৰেটস বুলি আমি অকমান আগতে যে পাইছিলো ওয়ার্ড এটা মনত আছে সো এইবোৰক আমি কি বুলি কওঁ ব্ল্যাক ব্লু ব্ল্যাক ব্ৰাউন টল শৰ্ট এইবোৰক আমি কি বুলি কওঁ ট্ৰেট বুলি কওঁ এতিয়া তোমালোকে চাবা দেই কনফিউজ নহবা ইয়াতে মই এটা কথা কওঁ তোমালোকক প্ৰায়ে আমাৰ বুকছবোৰত কি থাকে ক্যাৰেক্টাৰ আৰু ট্ৰেটে সেম মিন কৰে মানে বুকছবোৰত ক্যাৰেক্টাৰটোকে ট্ৰেট বুলি লিখা থাকে বা ট্ৰেটটোকে ক্যাৰেক্টাৰ বুলি লিখা থাকে মানে লক্ষণ বৈশিষ্ট্য চৰিত্ৰ এই তিনিটা সেম লিখা থাকে ঠিক আছে কিন্তু ডিফাইন কৰিব দিয়ে ডেফিনেশ্যন লিখিব দিয়ে তেতিয়াহ'লে ডেফিনেশ্যন কিন্তু অলপমান ডিফাৰেন্ট হ'ব ডেফিনেশ্যনটো কি হ'ব জানানে ট্ৰেট এটো হ'ব ডেফিনেশ্যন চোৱা a specific form or quality of a character মানে ক্যাৰেক্টাৰটোৰ এটা পাৰ্টিকুলাৰ স্পেসিফিক কোৱালিটি হে আচলতে ট্ৰেট হয় ঠিক আছে ক্যাৰেক্টাৰ এটা কিন্তু ক্যাৰেক্টাৰটো ডিফাৰেন্ট টাইপস থাকে ন সেই টাইপসবোৰকে কি বুলি কয় ট্ৰেট বুলি কয় a specific form or quality of a character is called a trait for example black or blue of eye color তো eye color টো ইয়াতে কি হয় eye color টো কি হয় eye color টো হৈছে character হয় না নহয় জানো eye color টো কি হয় character এই characterৰ black blue টো কি হয় trait হয় আচ্ছা black blue টো কি হয় trait হয় sorry black or blue of eye color তো এটো হৈছে character আৰু trait হৈছে এটো মানে এই character টো দুটা টাইপ আছে এটা black আৰু এটা blue right okay এতিয়া চোৱা আৰু এটা character চোৱা ইয়াতে trait চোৱা tall short of height তো ইয়াতে height টো হয় এটো কি হয় এটো হৈছে character আৰু এই character height টোৰ দুটা trait আছে এটা হৈছে tall এটা হৈছে short আমি দেখিছো ন এই height টো এটা হৈছে character এটো character হয় এই character টো দুটা কি আছে দুটা trait আছে মানে দুটা টাইপ আছে tall আৰু short এই টাইপস কিটা কি হ'ব বা কোৱালিটি কিটা কি হ'ব trait হ'ব হ'ব are examples of traits হ'ব বুজি পাইছা ওকে তো এইখিনি লিখি লোৱাচোন তোমালোকে লিখি লোৱা ওকে লিখিলা এতিয়া চোৱা আমি কি পঢ়িলো চোৱা সেল আমাৰ বডিত কি থাকে সেলস থাকে ঠিক আছে সেলস এটা নাথাকে বহুত থাকে মিলিয়নস থাকে সেলৰ ভিতৰৰ স্ট্ৰাকচাৰটো কি বুলি কয় সেন্টাৰত থকা স্ট্ৰাকচাৰটো কি বুলি নিউক্লিয়াছ বুলি কয় নিউক্লিয়াছ ভিতৰত কি থাকে ক্ৰোমোজোম থাকে ঠিক আছে বহুত কিবা থাকে কিন্তু ক্ৰোমোজোমৰ বিষয়ে আমি কৈছো কাৰণ কি আমি কি পঢ়ি আছো গুণবোৰ যে আমাৰ পেৰেন্টছৰ পৰা ট্ৰান্সফাৰ হয় সেইটো পঢ়ি আছো সেইকাৰণে আমি কৈছো যে নিউক্লিয়াছত কি থাকে ক্ৰোমোজোম থাকে ক্ৰোমোজোমত কি থাকে ডিএনএ থাকে হয়নে ক্ৰোমোজোমৰ কি থাকে ডিএনএ থাকে ডিএনএ লগত আৰু কি থাকে এটা প্ৰটিনো থাকে মনত আছে নাই হিষ্টন প্ৰটিনছ বুলি কয় সো ক্ৰোমোজোমত কি থাকে ডিএনএ থাকে আমি ইয়াতে প্ৰটিনটোৰ নাম লিখা নাই কাৰণ কি আমি ফোকাস কৰি আছো কিহত এই ক্যাৰেক্টাৰ এই বস্তুটোক ফোকাস কৰি আছো আমি এই বস্তুটোত ফোকাস কৰি আছো এই বস্তুটোত ফোকাস কৰি আছো ঠিক আছে সো চোৱা ইয়াতে ক্ৰোমোজোমত কি থাকে ডিএনএ থাকে কি জিন জিনবোৰ কি হয় ডিএনএ প্ৰটিন ফৰ্ম কৰা পাৰ্টবোৰ হয় মনত আছে নে তোমালোকৰ
মনত আছে এইবোৰ চোৱা ডিএনএ ডালৰ প্ৰটিন ফৰ্ম কৰা পাৰ্টবোৰকে কি বুলি কয় জিন বুলি কয় হয় নে জিন ক'ত থাকে বুলি ক'লে ক'ত থাকে বুলি ক'বা ডিএনএ থাকে অবভিয়াছলি আৰু এই জিনবোৰে কি কৰে কেৰেক্টাৰ কন্ট্ৰল কৰে আমাৰ বডিৰ যোনবোৰ গুণ আছে ন আমাৰ যোনবোৰ ফিজিকেল এপিয়াৰেন্স আছে সেই চুলিৰ ৰং হওক আমাৰ হাইট হওক এইবোৰ কি হয় কেৰেক্টাৰ আৰু এই কেৰেক্টাৰবোৰ কোনে কন্ট্ৰল কৰে জিনে কন্ট্ৰল কৰে আৰু এই কেৰেক্টাৰবোৰৰ বৈশিষ্ট্য থাকে মানে ডিফাৰেণ্ট ডিফাৰেণ্ট টাইপছ থাকে সেইবোৰক কি বুলি কয় ট্ৰেড বুলি কয় সেইবোৰক কি বুলি কয় জানানে ট্ৰেড বুলি কয় মনত থাকিব ইমানখিনি অকে